নমস্কাৰ চিন্তন অধ্যয়ন চক্ৰৰ উদ্যোগত আয়োজিত এই বিষ্ণুৰাভা দিৱস উপলক্ষে আয়োজিত এই আলোচনা অনুষ্ঠানলৈ আমি সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমাৰ মাজত আছে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অধ্যাপক চন্দন কুমাৰ শৰ্মা ছাৰ। আমি তেখেতৰ সৈতে বিষ্ণুৰাভা সম্পৰ্কীয় সাম্প্ৰতিক সময়ত তেখেতৰ প্ৰাসংগিকতা বিষ্ণুৰাভাৰ কৰ্মৰাজি সম্পৰ্কত আমি অলপ আলাপ আলোচনা কৰিম। ছাৰক আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ, স্বাগতম জনাইছোঁ। প্ৰথমতে আমি জানিব বিচাৰিছোঁ, আপুনি যিহেতু এগৰাকী সমাজতত্ত্ব বিষয়ৰ অধ্যাপক, সমাজতত্ত্বৰ এগৰাকী সমাজতাত্ত্বিকৰ দৃষ্টিভংগীৰে বিষ্ণুৰাভা আৰু তেখেতৰ সময় এই সময়ছোৱাক আপুনি কেনেদৰে চায়? বিষ্ণুৰাভাৰ জন্ম হৈছিল 1909 চনত আমাৰ ঔপনিৱেশিক ভাৰতত। সেই সময়ছোৱা তেওঁৰ জন্মৰ পৰা ভাৰতৰ স্বাধীন ভাৰত 1947 চনত ভাৰত স্বাধীন হোৱালৈকে এই সময়ছোৱা ভাৰতৰ লগতে অসমৰো সমাজ সংস্কৃতি ৰাজনীতি সকলো দিশতে এটা সাংঘাতিক ধৰণৰ উত্থানৰ সময়। আচলতে এটা ফালে চাব গ'লে এটা নতুন জাগৰণৰ, ৰাজনৈতিক জাগৰণ বুলিয়ে কওক, সাংস্কৃতিক জাগৰণেই কওক, আৰু গোটেই প্ৰক্ৰিয়াটো অৱশ্যে 19 শতিকাৰ পৰা চলি আহিছে তাৰ শেষৰ ফালৰ পৰা। কিন্তু এই সময়ছোৱাত এটা নতুন গতি লাভ কৰিছিলে। বিশেষকৈ স্বাধীনতা সংগ্ৰামে যেতিয়া ভাৰতত নতুন গতি লাভ কৰিলে মহাত্মা গান্ধী ঘূৰি অহাৰ পিছত, এই যি নতুন অৰ্থনৈতিক বা ৰাজনৈতিক যিটো প্ৰক্ৰিয়াৰ কথা ক'লোঁ, তাৰ এটা নতুন গতি পালে। আৰু এই মানে যেতিয়া আমাৰ অসমতো স্বাধীনতা আন্দোলনৰ ঢৌ বৈ আহিল, মহাত্মা গান্ধী আহিল, তাৰ আগতে আমাৰ অসম এছ'চিয়েশ্যন আছিল। অসমত কিন্তু স্বাধীনতা সংগ্ৰামৰ যিটো সৰ্বভাৰতীয় যিটো তাৰ ঢৌ, তাৰ প্ৰভাৱ কিছু দেৰিকৈ পৰিছিল। সেইকাৰণে অৱশ্যে ভাৰততো সেই সময়ত বিভিন্ন জেগাত স্বাধীনতা সংগ্ৰামৰ জোৰ সিমান অহা নাছিল। মূলতঃ স্মাৰক পত্ৰ দিয়া, বিভিন্ন ধৰণৰ আবেদন নিবেদন কৰা, তেনেকুৱা মাজতে আবদ্ধ আছিল। কিন্তু 21 চনত যেতিয়া মহাত্মা গান্ধী আহিলে, অসহযোগ আন্দোলনৰ সময়ৰ কথা, অসমতো এটা সৰ্বভাৰতীয় যিটো স্বাধীনতা মানে উপনিৱেশ বিৰোধী স্বাধীনতা যিটো আন্দোলন, তাৰ এটা নতুন অসমতো এটা নতুন গতি পালে। আৰু এই সময়ছোৱাত অসম এছ'চিয়েশ্যন গৈ কেনেকৈ মানে অসম কংগ্ৰেছ হ'ল, প্ৰাদেশিক কংগ্ৰেছ, আৰু সেই সময়ত আমাৰ ধৰক যিসকল অসমৰ নেতা আছিল, আমাৰ তেজপুৰৰে চন্দ্ৰনাথ শৰ্মা প্ৰমুখ্যে, তেখেতসকলৰ এটা ডাঙৰ বৰঙণি আছিল। মানে এটা নতুন জাগৰণৰ সময় আচলতে। সেই সময়লৈ হয়তো বিষ্ণুৰাভা বা তেওঁৰ শেষ মানে জ্যোতিপ্ৰসাদ এতিয়া বিদেশলৈ গৈছে, বোধহয় মানে আপোনাৰ 20 শতিক মানে 20ৰ দশকৰ মাজভাগত। আৰু তেওঁলোক সেই সময়ত কিছু যুৱক। কিন্তু মই তাৰপিছত দেখা পালোঁ যে সেই সময়ছোৱাত বিশেষকৈ 30ৰ দশকটোত আকৌ এই যিটো প্ৰক্ৰিয়া স্বাধীনতা সংগ্ৰামৰ লগতে এটা নতুন ধৰণৰ জাতীয়তাবাদ, সেইটো সাংস্কৃতিক জাতীয়তাবাদেই কওক, ৰাজনৈতিক জাতীয়তাবাদেই কওক, আমি অসমত দেখা পাওঁ। তাৰ কিছুমান কাৰণ আছে। তাৰ এটা ডাঙৰ কাৰণ আছিল যে যিটো আমাৰ জনসাংখ্যিক পৰিৱৰ্তন, সেইটোৱে অসমৰ এটা চামৰ মাজলৈ কিছু শংকা নমাই আনিছিল। আৰু জাতীয় যিটো পৰিচয়, তাৰ কি হ'ব, কোনফালে যাব, আমাৰ অস্তিত্বৰ কিবা সংকট হ'ব নেকি, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকো আহিছিল। ইতিমধ্যে আপুনি মন কৰিব যে 33 চনত ট্ৰাইবেল লীগ গঠন হৈছে। যদিও 29 চনত যেতিয়া চাইমন কমিশ্যন অসমলৈ আহিছিল, তেতিয়া কিন্তু অসমৰ সকলো জনজাতীয় লোকৰ যিটো প্ৰতিনিধি দল, তেওঁলোকে কিন্তু নিজকে অসমীয়া বুলিয়ে কৈছে। আৰু তেওঁলোকে বংগৰ লগত চামিল হ'বলৈ আপত্তি কৰিছে। কিন্তু সেই
একেখিনি মানুহে কিন্তু 33 চনত আমাৰ দেখা পাওঁ যে ট্ৰাইবেল লি গঠন কৰিছে এটা নতুন প্ৰত্যাহ্বানৰ সময় সেইটো আকৌ একেখিনি সময়তে কিন্তু আমি দেখা পাওঁ জয়মতী ওলাইছে জ্যোতিপ্ৰসাদে অম্বিকাগিৰিহঁতে আকৌ সেই যিটো কৈছোঁ আমাৰ প্ৰতি যিটো আহিছে জনসাংখ্যিক গাঁথনি ৰাজনৈতিক যিটো অস্তিত্ব তাৰ প্ৰতি অহা সংগতৰ কথা তেওঁলোকে কৈ আছে সত্যনাথ কি কয় আমাৰ হেৰি বৰা জ্ঞানানাথ বৰা গতিকে কিন্তু সেই ইয়াতে শেষ হৈ থকা নাই গোটেই বস্তুটো সাহিত্য ক্ষেত্ৰত সংস্কৃতিৰ ক্ষেত্ৰত আবাহন উদাহৰণস্বৰূপে প্ৰগতিশীল আলোচনী সেই সময়ত যেতি ৰুছ বিপ্লৱ হৈছে তাৰো কিছু প্ৰভাৱ আমাৰ অসমত পৰিছে উদাহৰণস্বৰূপে আমি যদি লক্ষীধৰ শৰ্মাৰ ৰচনাৱলীত চাওঁ খুব স্পষ্টকৈ বহুত কথা নিলিখিলেও তেওঁৰ কিন্তু শ্ৰমিক কৃষকৰ প্ৰতি তেওঁৰ সহমৰ্মিতা প্ৰকাশ পাইছে তেওঁৰ গল্পবিলাকৰ নাৰী স্বাধীনতাৰ কথা তেওঁ লিখিছে গতিকে দেখা যায় সকলো ফালৰ পৰা এটা নতুন মই ভাবোঁ যে জাতীয় জাগৰণৰ সময় সংগতো আছে প্ৰত্যাহ্বান আহিছে নতুন প্ৰশ্নৰ উদয় হৈছে যিবিলাক কথা আগতে মানুহে যিটো কয় টেকেন ফৰ গ্ৰাণ্টেড লৈছিল এতিয়া সেইবিলাকৰ ক্ষেত্ৰতো নতুন নতুন প্ৰশ্নৰ উদয় হৈছে গতিকে ইট ৱাজ এ পিৰিয়ড অফ টু মাই মাইণ্ড মানে এটা গ্ৰেট জাৰ্ণি মই যদি আপোনাক আৰু মানে তাৰ ইয়াৰ বহল যিটো প্ৰেক্ষাপট সেইটো হ'ল কিন্তু ভাৰতৰ স্বাধীনতা আন্দোলন তাৰ লগত বাকীখিনি সাঙুৰ খাই আছে আৰু বিশেষকৈ অসমীয়া নতুন অসমীয়া যিটো জাতীয়তাবাদী চিন্তা চৰ্চা তাৰ প্ৰেক্ষাপটত আমি মই ভাবিব লাগিব যিটো সময়ত মই বিশেষকৈ বিষ্ণু ৰাভাদেৱৰ যিটো সাংস্কৃতিক জীৱনৰ কথা কৈ থাকে মানুহে সেইটোৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এই পটভূমিটো বুজি পোৱাটো দৰকাৰ নাই এইটো মূলতঃ আমি জাতীয় কংগ্ৰেছৰ যিটো গণতান্ত্ৰিক ব্ৰিটিছ উপনিৱেশ বিৰোধী যিটো আন্দোলন আৰু একে সময়তে যিটো বৃহত্তৰ জাতি গঠনৰ যিটো প্ৰক্ৰিয়া বিশেষকৈ 30ৰ দশকত অম্বিকাগিৰি হৰেন্দ্ৰনাথ বৰুৱা এওঁলোকৰ জৰিয়তে আমি দেখা পাম যে ডাঙৰ দুটা অসমৰ বাহিৰৰ পৰা অহা জনগোষ্ঠী এটা হৈছে পূৰ্ববংগৰ পৰা অহা মুছলমানসকল আৰু আনটো হৈছে চাহ জনগোষ্ঠী এই দুইটা জনগোষ্ঠীকে আচলতে অসমীয়া বৃহত্তৰ অসমীয়া পৰিচয়ৰ ভিতৰত সোমাব লাগে বুলি তেওঁলোকে বিভিন্ন আলোচনাবিলাকত লিখিছিলে কিন্তু একে সময়তে আমি বিষ্ণু ৰাভাৰ গোটেই জীৱন পৰিক্ৰমা চালে দেখা পাওঁ যে তেখেতে কিন্তু জাতীয় কংগ্ৰেছৰ লগত আন্দোলনৰ লগত তেনেদৰে আমি জড়িত হোৱা আমি দেখা নাপাওঁ এই সম্পৰ্কত বা এই চিনটোতে আমি দেখা পাম বা এই সময়ছোৱাতে দেখা পাম কিষাণ সংঘ বা যিখিনি ট্ৰেড ইউনিয়ন বা যিখিনি সাম্যবাদী যিখিনি সংগঠন আছিলে এই সংগঠনসমূহৰ কাম কাজ আৰু উত্থানৰ সময়ছোৱাও কিন্তু 20ৰ দশকৰ পৰা আৰম্ভ হোৱা আমি দেখা পাওঁ এইসমূহে বিষ্ণু ৰাভাৰ জীৱনত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছে বুলি আপুনি মই যদি 30ৰ দশকৰ কথা কওঁ আপুনি যিটো কথা কৈছে এইটো গুৰুত্বপূৰ্ণ কথা কিন্তু 30ৰ দশকৰ যদি মই কথা কওঁ এটা কথা তাৰ আগতে মই উল্লেখ কৰিব লাগিব যদিও কংগ্ৰেছৰ লগত কংগ্ৰেছ পাৰ্টিৰ লগত তেওঁ তেনেদৰে জড়িত হৈ নাথাকিব পাৰে কিন্তু ছাত্ৰ অৱস্থাত যেতিয়া তেওঁ ধৰক কলিকতাত ৰিপন কলেজত পঢ়িছিলে তেওঁৰ প্ৰতিবাদী মানসিকতাৰ কাৰণে তেওঁ বাহিৰ হ'ব লগা হ'ল তাৰ পৰা তাৰপিছত আকৌ ভিক্টৰিয়া কলেজত পঢ়িবলৈ গ'ল কোচবিহাৰত তাতো গৈ তেওঁ প্ৰতিবাদ কৰিলে কিহৰ এগেইনষ্টত বিৰুদ্ধে প্ৰতিবাদ কৰিলে যে এজন কলা চাহাব আৰু এজন আমাৰ কি কয় এজন বগা চাহাব আৰু এজন কলা চাহাব আৰু ৰাজ্যৰ মানে বৰমৰীয়া তেওঁলোক দুজনেই কোচবিহাৰত তেতিয়া আৰু তাৰ পৰাও তেওঁ অৰ্থাৎ মানে মোটামুটি যিটো আমাৰ কয় যে তেওঁক বিতৰণ কৰিলে কলেজৰ পৰা এজন চোকা বুদ্ধিৰ ছাত্ৰ কিন্তু তেওঁৰ সেই প্ৰতিবাদী বিপ্লৱী এটা মানসিকতাৰ কাৰণে তেওঁ বাৰে বাৰে কিন্তু এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে তেওঁ আধৰুৱাকেই তেওঁৰ শিক্ষা সামৰিব লগা হৈছে গতিকে তেওঁৰ এই বিপ্লৱী হেৰিটো আছে কিন্তু আৰু ব্ৰিটিছ বিৰোধী উপনিৱেশ বিৰোধী এই মানসিকতা তেওঁ আগৰ পৰাই আছে কিন্তু 30ৰ দশকত অৱশ্যে আমি তেনেকুৱা ধৰণৰ হেৰি তেওঁক নাপাওঁ আৰু হয়তো অসমত সেই সময়ত কাৰণ স্বাধীনতা আন্দোলনৰ কথাটো যেতিয়া আমি কওঁ তাতো বিভিন্ন স্তৰ আছিল সকলো সময়তে আন্দোলন সাংঘাতিক হেৰি মানে কি বুলি কয় একেবাৰে মানে যেনেকৈ আমি 21 চনত দেখা পাওঁ বা 30ত
বা 42 চনত সকলো সময়তে কিন্তু একেবাৰে আন্দোলনটো একেবাৰে তাৰ কি বুলি কয় একদম খুব জোৰদাৰ হৈ থকা নাছিল বিভিন্ন সময়ত হৈছিল কিন্তু 30ৰ দশকত খুব বেছি আমি তেনেকুৱা ধৰণৰ ঢৌ দেখা নাপাওঁ অসমত আৰু সেই সময়ছোৱাত বিষ্ণু ৰাভা কিন্তু জ্যোতিপ্ৰসাদে কওক আপুনি জানে জ্যোতিপ্ৰসাদ কিন্তু কংগ্ৰেছৰ লগত জড়িত কিন্তু 30ৰ দশকত জ্যোতিপ্ৰসাদো কিন্তু এই যিটো আমি সাংস্কৃতিক যজ্ঞৰ কথা কৈ মই অলপ আগতে উনুকিয়াইছিলোঁ চিনেমা বনোৱা গ্ৰামোফোনত ৰেকৰ্ড বনোৱা পালা বনোৱা এইবিলাক কামতে তেওঁলোক বেছি ব্যস্ত আছে সেইখিনিও মই ভাবোঁ যে অসমীয়া আৰু কি কামত ব্যস্ত আছে দেখা যোৱা যায় যে এটা আত্মবিস্মৃত জাতি যিটো মানে তেওঁলোকৰ মনত যে নাই এওঁলোকক আমি অতীতটো সোঁৱৰাব লাগে যে এওঁলোক এইটো এটা দুৰ্বল নিশকতীয়া জাতি নহয় এটা মানে এটা গৌৰৱময় ইতিহাস আছে সেই আৰু গৌৰৱময় আমাৰ লোককথা আছে যিবিলাকক লৈ আমি গৌৰৱ কৰিব পাৰোঁ সেইবিলাকৰ প্ৰতি তেওঁ দৃষ্টি আকৰ্ষণ কৰা সৰ্বসাধাৰণ মানুহৰ এই কথাটো এইকাৰণে ক'ব লগা হৈছে বোধ কৰোঁ এই কথাটো আপোনাৰ মই উনুকিয়াব লাগিব যে সেই সময়ছোৱাত আমি সকলোৱে জানো যে অসমীয়া জাতি এটা বহুতো জাতি জনগোষ্ঠী লৈ গঠিত হোৱা এটা জাতি আৰু ইয়াত বিশেষকৈ জনজাতীয় লোকসকলৰ এটা খুব ডাঙৰ ভূমিকা আছে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আৰু তেওঁলোকৰ এটা বিশিষ্ট কি বুলি কয় স্থান আছে কিন্তু বিশেষকৈ ব্ৰিটিছ অহাৰ পিছৰ পৰা বিভিন্ন ধৰণৰ ধৰক আৰ্য উচ্চাত্মিকাৰ কাৰণে জনজাতীয় লোকসকলক আৰু বা যদি কোনোবা উচ্চ বৰ্ণৰ নহয় তেওঁলোকক কিছু একাষৰীয়া কৰি ৰখাৰ এটা মানসিকতা গঢ় লৈ উঠিছিল যিটোৱে বহুতক ক্ষুব্ধও কৰিছিল তাৰ লগে লগে অসমীয়া যিটো আমাৰ কি কয় লোককথা সেইবিলাককো চহা জীৱনৰ বস্তু কিছু মানে নিম্ন স্তৰৰ বুলি সেইবিলাককো অলপমান মানে কি বুলি কয় অৱহেলা কৰাৰ এটা মানসিকতা গঢ় লৈ উঠিছিল আৰু তাৰে প্ৰেক্ষাপটত আমি দেখা পাওঁ যে এনেকৈ সেই সময়ত আমি জানো যে হেৰিও ঘূৰি আহিছে আমাৰ জ্যোতিপ্ৰসাদো ঘূৰি আহিছে জ্যোতিপ্ৰসাদে তেতিয়া বৰদোৱাত গৈ তাৰ নামঘৰৰ স্থাপত্য দেখি তেওঁ আচৰিত হৈছে যে বিদেশত মই যিটো বিচাৰি আছিলোঁ ইয়াতে বিচাৰি পালোঁ যে কেনেকৈ মানে তেওঁ যথেষ্ট মানে বিস্মৃত মানে কি কয় এইটো মানে বিস্ময় অনুভৱ কৰিছে যে সেই নিজৰ কৃষ্টি সংস্কৃতি ইতিহাস স্থাপত্য এই সকলো যে আমি যিবিলাক বিশ্বত বিচাৰি ফুৰিছোঁ আমাৰ মাজতো যে আছে এই কথাটোত এটা নতুন উপলব্ধি আৰু বিষ্ণু ৰাভাও মই ভাবোঁ যে সেই একেটা উপলব্ধিৰেই তেওঁলোক আগবাঢ়িছিল তেওঁলোকৰ এটা দলৰ নিচিনা বিষ্ণু ৰাভা বা জ্যোতিপ্ৰসাদ ফণী শৰ্মা আৰু সেই উদ্দেশ্যেৰে এই যে মই ক'লোঁ বিভিন্ন ধৰণৰ গ্ৰামোফোন পালা আৰু এইবিলাকত অসমৰ লোকগীত বৰগীত বিভিন্ন নাম নাটিকা এইবিলাক তেওঁলোকে ৰেকৰ্ডিং কৰি ফুৰিছিল আৰু বোধহয় মই উনুকিয়াব পাৰোঁ যি বিহুক সেই সময়ত মানুহে অসমৰ বিশেষকৈ যিটো আমাৰ উচ্চ বৰ্ণ আৰু যিটো আপাৰ ক্লাছ উচ্চ শ্ৰেণী তেওঁলোকে আপুনি জানেই কিদৰে কিছু অৱহেলা কৰিছিল অৱশ্যে এটা কথাও ঠিক যে প্ৰায় বিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰাই চহৰ অঞ্চলতো কিন্তু বিহু বিভিন্ন ধৰণেকে পালন কৰা নোহোৱা নহয় দেই হৈছিলে শিৱসাগৰতে কওক বা উজনি অসমত বিভিন্ন জেগাত অলপ এটা বোধহয় কিছু এটা তেওঁলোকৰ মতে আৰু পৰিশীলিত ৰূপত হয়তো বিহু তেওঁলোকে উদযাপন কৰিছিল কিন্তু অসমৰ সৰ্বস্তৰৰ মাজলৈ বিহু লৈ যোৱা মাজলৈ যাব পৰা নাছিল আৰু বহুতৰ বিহুক লৈ কিছু মানে কি বুলি কয় কুণ্ঠা আছিল যে এইটো সকলোৰে কাৰণে নহয় ইয়াত যিটো আপুনি জানো যে ইয়াত বিভিন্ন ধৰণৰ অশ্লীলতা বোধ কৰোঁ আছে এনেকুৱা ধৰণৰ যিটো মনোভাৱ সেইটো আছিল আৰু নামনি অসমত বিশেষকৈ বিহুৰ বিশেষ একো ধৰণৰ মানে অস্তিত্ব নাছিল কিন্তু 37 চনত গ্ৰামোফোনত যেতিয়া তেওঁ এই হেৰি ওলালে আমাৰ বিহুৰ 4টা খণ্ড বিহুৱতী এটা ষ্টৰী কিন্তু ষ্টৰীটোতকৈ তাত বিহু নামৰ প্ৰয়োগৰ বেছি
কয় যে সাংঘাতিক বৃদ্ধি হৈছিল, খুব 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 জনপ্ৰিয় হৈছিল। আৰু পিছত অল ইণ্ডিয়া ৰেডিঅ'ত 1939 চনত আকৌ তাৰ প্ৰচাৰ হৈছিল। আৰু এইকাৰণে কোৱা হয় যে এইটো বিষ্ণু ৰাভাৰ উদ্যমত হৈছিল দেই। আৰু কোৱা হয় যে বিহুক অসমৰ সৰ্বস্তৰৰ মাজলৈ লৈ যোৱাৰ যিটো প্ৰক্ৰিয়া, সেইটোত বিষ্ণু ৰাভাৰ এটা ডাঙৰ অৱদান আছে। নাই, এইটো জাতীয়তাবাদৰ দৃষ্টিৰে আমি বিষ্ণু ৰাভাক ৩০ৰ দশকৰ পিছৰ পৰা আৰম্ভ কৰি একেবাৰে ৪৫ চনত তেখেতে RCPIৰ যিটো ভগ্নী সংগঠন তাত যোগদান কৰাৰ আগলৈকে সেই বিষ্ণু ৰাভাজনক আমি পাওঁ, আৰু সেই অৱদান আমি সদায় স্বীকাৰ কৰিবই লাগিব। কিন্তু তাৰ পাছত যেতিয়া তেখেতে হয়তো ৩০ৰ দশকত আমি কিছুমান বৈপ্লৱিক কাম কাজ বিক্ষিপ্তৰ ওপৰত আমি তেখেতৰ দেখা পালেও তেখেতৰ নিৰ্দিষ্ট কোনো বামপন্থী সংগঠনৰ লগত আমি সম্পৰ্ক আমি তেনেদৰে লক্ষ্য নকৰোঁ। তাৰপাছত যেতিয়া ৪৫ চনত তেওঁ যেতিয়া আনুষ্ঠানিকভাৱে দল এটাত যোগদান কৰিলে, সেইটো এটা নিৰ্দিষ্ট মতাদৰ্শগত এটা অৱস্থান গ্ৰহণ কৰা দল আছিলে। সেইটোৱে বিষ্ণু ৰাভাৰী আগৰ ৩০ৰ দশকৰ আপুনি যিটো এইমাত্ৰ উল্লেখ কৰিলে, সেই বিষ্ণু ৰাভাজনক সলনি কৰাত বা তেখেতৰ দৃষ্টিভংগী উত্তৰিত কৰাত কিবা সহায় কৰিছিল বুলি আপুনি ভাবে নেকি? বা যদি ৪৫ চনৰ আগৰ বিষ্ণু ৰাভা আৰু পাছৰ বিষ্ণু ৰাভা, এইটো আপুনি কিবা পাৰ্থক্য লক্ষ্য কৰে? হয়, না পাৰ্থক্য নিশ্চয় আছে, পাৰ্থক্য নিশ্চয় আছে। মই দুটামান উদাহৰণ দি পেলাই ক'ম সেইটো কথা। যে কিন্তু এটা কথাও ঠিক, বিষ্ণু ৰাভাৰ মানে জ্যোতিপ্ৰসাদৰ দৰে ৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত মই সেই সময়তো জানেই কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি ভাৰতত, কিন্তু বিষ্ণু ৰাভাৰ বিশেষ আমি কোনো ধৰণৰ তাতে অংশগ্ৰহণৰ কথা আমি নাপাওঁ, তেওঁৰ কোনো ভূমিকাৰ কথা আমি গম নাপাওঁ। বৰ কিছু ৰহস্যময় সময়খিনি অৱশ্যে। তেওঁ ইমান এজন ব্যস্ত সাংস্কৃতিক কৰ্মকাণ্ডত ব্যস্ত এজন লোক, হঠাৎ কি হ'ল আমি প্ৰায় ৪ বছৰমান তেওঁৰ বিশেষ খবৰ নোপোৱাৰ নিচিনা হৈ যায়। কিন্তু এটা কথা হয়তো আৰু ধৰিব পৰা যায় কিছুমান লিখনিৰ পৰা, যে আৰু কি অনুমান কৰিব পাৰে এনে, যিহেতু তেওঁ ৪৫ চনত RCPIৰে কাষ চাপিছিল, এইটোতো হঠাতে এদিন হোৱা কথা নহয়, হয়তো তাৰ কিছু আগৰ পৰা আৰম্ভ হৈছিল। আৰু প্ৰথমতে ৪২ চনৰ যেতিয়া দ্বিতীয় মহাসমৰৰ সময়, মই সেই পটভূমিটো অলপ কৈ ল'ব বিচাৰিছোঁ যে প্ৰথমতে কমিউনিষ্ট পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি ঠিক কৰিছিল সাম্যবাদী দলে যে এইটো কলনিয়েল হেৰি আৰু ইয়াত মানে ইম্পেৰিয়েলিষ্টসকলৰ মাজত হোৱা যুদ্ধ, তাত আমি তাত আমাৰ কোনো ভূমিকা নাই। কিন্তু যেতিয়া জাৰ্মানীয়ে ৰাছিয়া আক্ৰমণ কৰিলে, তেতিয়া তেওঁলোকে কিন্তু এইটো মানে ভাৰতেও এই যুদ্ধত অংশগ্ৰহণ কৰিব লাগে বুলি ঠিক কৰিলে, আৰু কংগ্ৰেছেতো কৰিলে। গতিকে কংগ্ৰেছৰ তেওঁলোকৰ এই যিটো মানে ভূমিকা তাক তেওঁলোকে সমৰ্থন দিলে যে ব্ৰিটিছক আমি ধনে ধনে সহায় কৰিব লাগে। সেই সময়ত কিন্তু কিছু RCPIৰ নেতৃত্বাধীন কিছু লোক আঁতৰি গুচি আহিলে তাৰ পৰা, তেওঁলোকে এইটোত আপত্তি কৰিছিলে। বিষ্ণু ৰাভাৰ কিন্তু এই যে মানে কিছু নিৰাপত্তা সেই সময়ছোৱাত বোধ কৰোঁ তাৰ কিছু ইংগিত এই ঘটনাটোত থাকিব পাৰে। যিহেতু মই ক'ব বিচাৰিছোঁ যে তেওঁ এদিনতে হয়তো RCPI জইনো কৰা নাই, তেওঁ তাৰ কাৰণে সময় লৈছে। আৰু এই সময়ছোৱাৰ মাজতে লিখা তেওঁৰ এখন মানে অসমৰ জাতীয় সমস্যাৰ ওপৰত লিখা এখন ৰচনাত তেওঁ কিন্তু লেনিনৰ তত্ত্বৰ আধাৰত অসমৰ জাতীয় সমস্যা সমাধানৰ তাত ইংগিত দিছে। গুৰুত্বপূৰ্ণ কথা যে ৩০ৰ দশকৰ মাজভাগত তেওঁ এখন এখন ৩৫ চনত খুব সম্ভৱ তেওঁ এখন ৰচনা লিখিছিল, য'ত তেওঁ কৈছিল জনজাতীয় লোকসকলক আমি যদি এতিয়াই উচিত স্থান নিদিওঁ অসমীয়া সমাজত, তেতিয়াহ'লে আমাৰ কাৰণে কিন্তু পিছত বিপদৰ সৃষ্টি হ'ব পাৰে, তেওঁলোকৰ মাজত ক্ষোভৰ উদ্গীৰণ হ'ব পাৰে, আৰু সেইটো আমাৰ কাৰণে ভাল নহ'ব অসমীয়া জাতিৰ কাৰণে। গতিকে ২৬ বছৰীয়া হ'লেও সেই সময়ত কিন্তু চেতনাটো আছিল। আৰু একেজন বিষ্ণু ৰাভাই কিন্তু এই ৪২ৰ পৰা ৪৫ৰ ভিতৰত এই লিখা এখন ৰচনাত, মই একজেক্টলি ৰচনাত মানে চনটো মনত নাই,
তেওঁ কিন্তু এই লেনিনৰ তত্ত্বৰ আধাৰত জাতীয় সমস্যা সমাধানৰ কথা কৈছে তাৰ মানে বোধহয় তেওঁ ইতিমধ্যেই কমিউনিষ্ট পাৰ্টিৰ লগত সংস্পৰ্শ অহা আৰু সেই সম্পৰ্কে পঢ়া শুনা কৰাতে আৰম্ভ কৰিছে এই সম্পৰ্কে তেওঁ লিখিও গৈছে অৱশ্যে আচ্ছা গতিকে তেওঁৰ কিন্তু প্ৰথম ৪৫ চনত তেওঁ যিটো আপোনাৰ এওঁলোকৰ ভক্তি সংগঠন আৰু CPI কৃষক বনোৱা পঞ্চায়ত তাতহে তেওঁ মানে যোগদান কৰিছিলে ৪৯ চনতহে গৈ পেলাই শেষত তেওঁ RCPI মানে মূল দলত যোগদান দিছিলে এতিয়া ৪৫ চনত জইন কৰাৰ পিছত মানে কৃষক বনোৱা পাৰ্টি পঞ্চায়তত তেওঁ কণিহাত এটা ভাষণ দিছিলে আমি জানো য'ত তেওঁ কিন্তু নতুন যিটো তেওঁৰ পৰিৱৰ্তন কণিহাৰ ভাষণ বুলিয়েই বিখ্যাত ৰঙিয়াৰ ওচৰৰ কণিহাত তেওঁ প্ৰথম ৰাজনৈতিক ভাষণ য'ত কিন্তু তেওঁৰ আগৰ যিবিলাক দৃষ্টিভংগী আৰু এতিয়াৰ নতুন যিটো দৃষ্টিভংগী তাৰ মানে মাজত পাৰ্থক্য দেখা পাওঁ এটাটো আৰু এই সম্পৰ্কে বিভিন্নজনে লিখিছে যে কিদৰে এটা সময়ত তেওঁ মানে আমাৰ অসমীয়া ডেকাদল লিখিছিল অসমীয়া ডেকাদল আজিটোৰ তেজাল বদন মনিল কিয় হ'ল আৰু তেওঁলোক কেনেকৈ আগুৱাই যাব লাগে উদ্বুদ্ধ কৰিছিল অসমীয়া ডেকাদলক এতিয়া তেওঁৰ কিন্তু ভাষাটো বেলেগ হ'ল তেওঁ এতিয়া কৈছে বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল 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 কৃষক শক্তি বল এতিয়া গতিকে আগৰ যেতিয়া তেওঁ অসমীয়া ডেকাদলৰ কথা ক'লে তাত কিন্তু আমি শ্ৰেণী সচেতনতাৰ ধাৰণাটো আমি তাত দেখা নাপাওঁ কিন্তু এতিয়া তেওঁ গোটেই অসমীয়া জাতি বুলি তেওঁ চিন্তা কৰিছে আৰু এতিয়া কিন্তু নতুনকৈ যেতিয়া তেওঁ কণিহাৰ ভাষণত এই কথাটো ক'লে তেতিয়া আমি দেখা পাওঁ যে একেটা গান কিন্তু তাৰ শব্দবিলাক বেলেগ হৈছে আৰু তাত কিন্তু তেওঁ নতুনকৈ লাভ কৰা শ্ৰেণী সচেতনতাৰ প্ৰভাৱ পৰিছে আৰু তাৰ পিছৰ চোৱাত বিভিন্ন ধৰণৰ যিবিলাক তেওঁ লিখনি মই চমুৱাই কৈছোঁ য'ত তেওঁ ধনৰাজৰ সলনি গণৰাজ প্ৰতিষ্ঠাৰ কথা কৈছে ভাং 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 লোহাৰ শিকলি ভাং সজোৱা তেওঁ কি কয় মানে আমাৰ কৃষক সজোৱা বনোৱা এই শ্ৰেণীৰ কথা কৈ আছে এটা কথা ঠিক তেওঁ যেতিয়া অসমীয়া জাতিৰ ইতিহাসৰ কথা কৈছিল অসমীয়া জাতিক যেতিয়া তেওঁ মানে ৩০ৰ দশকত উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰিছিল অতীত গৌৰৱ লৈ তেওঁ ধুনীয়া অতীত গৌৰৱ বুলি অসমীয়া লোক কথা অসমীয়া জাতি এই লৈ তেওঁ গৌৰৱবোধ কৰি লিখা লিখিছিল ৰচনাবিলাক সৃষ্টি কৰিছিল সেই সময়ত এটা কথা ঠিক তেওঁ অসমীয়া হিচাপে গৌৰৱ নিশ্চয় বোধ কৰিছিলে কিন্তু তেওঁ আকৌ যিটো কয় আমি কওঁ উগ্ৰ জাতীয়তাবাদী তেনেকুৱা ধৰণৰ কথা কিন্তু আমি কেতিয়াও দেখা পোৱা নাই তেওঁ এজন খুব উদাৰ তেওঁ জাতিক লৈ ব্যস্ত কিন্তু এইটো কথা নহয় যে তেওঁ অন্য জাতিৰ প্ৰতি তেওঁ কিবা বিদ্বেষ আছে তেনেকুৱা নহয় আৰু বিশেষকৈ জনসকলৰ প্ৰতি মই ক'লোৱেই 1935 চনৰ লিখনিতে তেওঁ লিখিছে যিটো সময়ত অসমৰ মানে বেছিভাগ নেতৃস্থানীয় ব্যক্তিয়ে জনজাতীয় লোকসকলক সেই গুৰুত্ব দিব পৰা নাছিল বোধহয় তেওঁৰ নিজৰো সেই জনগোষ্ঠীয় যিটো জনজাতীয় এটা অতীত থকাৰ কাৰণেই তেওঁ হয়তো এই কথাটো বেছি ভালকৈ বুজিছিল আৰু যাৰ কাৰণে তেওঁ জনজাতীয় লোকসকলক উচিত স্থান দিবলৈ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত তেওঁ সকীয়াই দিছিল কিন্তু এটা কথা ঠিক গতিকে তেওঁৰ গোটেই এপ্ৰ'চটো আগৰ পৰাই ইনক্লুচিভ তেওঁ কৈছে যে মানে যদি আমি যিসকল লোকে আচলতে প্ৰকৃত কৃষ্টি সৃষ্টি কৰিছে কণিহা ভাষণৰ বহুত কথা অসমীয়া কৃষ্টিৰ চমু আভাস সেই মানে সেই প্ৰবন্ধটোতে আছে ৰচনাখনতে আছে তাত তেওঁ কিন্তু কৈছে ইয়াৰ মূল কোনে সৃষ্টি কৰিছে এতিয়া তেওঁ ক'ব বিচাৰিলে যে অসমীয়া কৃষ্টিৰ আধাৰ কি আৰু যে আমাৰ অসমীয়া কৃষ্টিৰ যিটো ভেটি সেইটো সৃষ্টি কিন্তু আমাৰ জনজাতীয় লোকসকল হালোৱা সজোৱা বনোৱা তেওঁলোকেহে সৃষ্টি কৰিছে গতিকে কথাটো তেওঁ বহুত বেছি স্পষ্ট ভাষাত ক'লে
গতিকে এই পৰিৱৰ্তনবিলাক আমি দেখা পাওঁ আৰু তেওঁ বহুত কথা কৈছে বিশেষকৈ মই যদি উলুকিয়াব পাৰোঁ যে তেওঁ বুৰঞ্জী লিখন পদ্ধতিৰ কথা আৰু তাৰ লগত বোধ কৰোঁ যিটো আমি কওঁ মাৰ্ক্সীয় হিষ্ট্ৰিঅ'গ্ৰাফি তাৰ লগত তেওঁৰ যিটো পৰিচয় ঘটিছে তাৰ ভিত্তিতে এই কথাবিলাক তেওঁ কৈছে আৰু তেওঁ আনকি সেই সময়ত কামৰূপ অনুসন্ধান সমিতিৰ সকিয়াই দিছে যে তেওঁলোকেও বৈজ্ঞানিক ভিত্তিত ইতিহাস চৰ্চা কৰা উচিত আনকি বাণীকান্ত কাকতিকো তেওঁ কৈছে যে তেওঁ জনজাতীয় লোকসকলৰ মাজলৈ গৈ তেওঁলোকৰ ভাষা কৈ ভাষা চৰ্চা কৰা উচিত এনেকুৱা ধৰণৰ কথাও কিন্তু তেওঁ সেই সময়ত কৈছে এইটো বৰ সৰু কথা নহয় কাৰণ সেই সময়ত তেখেতসকল আছে লব্ধ প্ৰতিষ্ঠ পণ্ডিত লোক গতিকে এটা নতুন দৃষ্টিভংগী তেওঁৰ যে আহিছিলে এইটো কথা আমি গম পাওঁ আৰু এটা কথা যিটো আমি হিষ্ট্ৰী ফ্ৰম বিল' বা এথনো হিষ্ট্ৰী যিটো কথা কওঁ মানে আমি এথনো হিষ্ট্ৰী মানে আমাৰ যিটো কয় অসমীয়াত যদি কওঁ এইটো নৃগোষ্ঠীয় বা নৃতাত্ত্বিক নৃগোষ্ঠীয় ইতিহাস সেইটো তেওঁৰ সেই সময়ৰ কেইবাখনো ৰচনাত আমি ইয়াৰ ইংগিত নহয় তাৰ উদাহৰণ হিচাপে আমি পাওঁ আনকি অতীত অসমখনো তাত আমি নৃগোষ্ঠীয় ইতিহাসৰ হেৰি পাওঁ আৰু হিষ্ট্ৰী ফ্ৰম বিল' তলৰ আমাৰ সেই সময়ত আমাৰ যিসকল লোকে ইতিহাস চৰ্চা কৰি আছিল কনকলাল বৰুৱাই হওক গুণাভিৰাম বৰুৱাই তাৰ আগত হওক বা সূৰ্য কুমাৰ ভূঞাই হওক তেওঁলোকৰ গোটেই হিষ্ট্ৰিঅ'গ্ৰাফীৰ চৰিত্ৰটোৱে বেলেগ আছিল এই প্ৰথমবাৰৰ কাৰণে মানুহক আৰু বিশেষকৈ তলৰ চামৰ মানুহক তেওঁৰ ইতিহাস চৰ্চাৰ মধ্যমণি কৰিবলৈ চেষ্টা কৰিছে তেওঁ সেইটো এটা মই ভাবোঁ যে এটা ডাঙৰ পৰিৱৰ্তন গতিকে এনেকুৱা ধৰণৰ আমি বহুত পৰিৱৰ্তন দেখা পাওঁ আমি ক'ব পাৰোঁ সেইবিলাক কথা আৰু আমি আকৌ পাতিম বাৰু এইখিনিতে মনত পৰিছে বিশেষকৈ বিষ্ণু ৰাভাৰ নৃতত্ব আৰু ইতিহাস বিষয়ক যিখিনি ৰচনা আছে তাৰে ভালেখিনি কিন্তু অলপ সমালোচনামূলক দৃষ্টিভংগীৰে কেৱল মানুহৰ আছে গানত গান নামৰ গ্ৰন্থখনত ধীৰেন গোহাঁইদেৱে দুটা শব্দ ব্যৱহাৰ কৰিছিলে অলপ শৃংখলাহীন আৰু সোপাধীন মই কথাটো এইকাৰণে কৈছোঁ যে কেতিয়াবা কি হয় আমি দেখা পাওঁ যে অসমৰ জাতীয় আমাৰ যিটো পৰম্পৰা তাত আমি সেই বীৰ পূজাটো আমি কেতিয়াবা বেছিকৈ কৰোঁ আৰু তাৰ ক্ৰিটিকেল যিটো মূল্যায়ন সমালোচনামূলক মূল্যায়ন আমি প্ৰায়ে নকৰোঁ বিষ্ণু ৰাভাৰ ক্ষেত্ৰতো এইটো প্ৰায়ে আমাৰ দুই ধৰণৰ মন্তব্য আমি শুনো যে একেখিনি কথাকে আমি শুনি থাকোঁ প্ৰত্যেক বছৰ বিশেষকৈ 20 জুনৰ দিনা আজিৰ দিনটোত আৰু আনটো হৈছে এতিয়ালৈকে ভালদৰে মূল্যায়ন হোৱা নাই এই সম্পৰ্কত এগৰাকী বিদ্যায়তনিক জগতৰ ব্যক্তি হিচাপে আপুনি কি ক'ব চাওক কথাটো হৈছে আৰু হীৰেণ গোহাঁইদেৱে যিটো কথা উল্লেখ কৰিছে মই ভাবোঁ উচিতভাৱেই কৈছে এইটো কথা প্ৰথম কথা আমি মনত ৰাখিব লাগিব যে বিষ্ণু ৰাভা এজন পেছাদাৰী ইতিহাসবিদ নহয় তেওঁ ঠিকেই তেওঁ শৃংখলাবদ্ধভাৱে কোনো কাম কৰিব পৰা নাছিল আৰু তেওঁ মানে গোটেই জীৱনটো ইটোৰ জেগাৰ পৰা সিটো জেগালৈ যোৱা তেওঁৰ নিজৰ ব্যক্তিগত জীৱনৰ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান দৰিদ্ৰতা তেওঁ গতিকে তেওঁৰ জীৱনটোৱে অলপ বেলেগ ধৰণৰ আৰু কিন্তু অলপ শৃংখলাহীন সেইটো কথা সঁচা কথা কোনো জেগাতে তেওঁ বেছিদিন থাকিব পৰা নাই বাট বিভিন্ন কাৰণে কিন্তু যিটো কথা মই ভাবোঁ যে গুৰুত্বপূৰ্ণ সেইটো হৈছে যে তেওঁৰ যে এটা নতুনকৈ এটা নতুন চিন্তা তেওঁৰ যিটো এটা মানে বৈকল্পিক চিন্তা যিটো কয় যে চাওক কৌশাম্বীৰ হিষ্ট্ৰী অফ ইণ্ডিয়া সেইখনটো 1956 চনত প্ৰকাশ পাইছিল য'ত হিষ্ট্ৰী ফ্ৰম বিলৰ কথা কোৱা হৈছে কিন্তু ৰাভাইটো তাৰ বহুত আগতেই হিষ্ট্ৰী ফ্ৰম বিলৰ কথা কয় এইটো অলপ ভাবিবলৈ আচৰিত লাগে তেওঁ মানে কেনেকৈ তেওঁৰতো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নাছিল তেওঁ কেনেকৈ গম পায় গতিকে বা ভাষাৰ ক্ষেত্ৰতে এটা নতুন তেওঁৰ এপ্ৰ'চ এটা আছিল মানে তেওঁ ভুল হ'ব পাৰে আৰু তেওঁৰ বহুত কথা সেই সময়ত হয়তো প্ৰমাণ হোৱা নাছিল আজি ধৰক তেওঁৰ বহুত কথা আজি সেই ধৰণে চোৱা নহ'ব
তেওঁ যেনেকৈ চাইছিল আৰু সেইবিলাক কথা তত্ত্বগতভাৱেও ভুল হ'ব সেইটো কোৱা কিন্তু যিটো কথা গুৰুত্বপূৰ্ণ সেইটো হৈছে যে তেওঁৰ এটা বিষয়ক নতুনকৈ চোৱাৰ যিটো তেওঁৰ মানসিকতা নতুনকৈ চাব পৰা যিটো ক্ষমতা তেওঁৰ ইচ্ছা সেই আৰু বহুত ক্ষেত্ৰত তেওঁ অলপ কিছু আবেগিক আছিল সেইটোও হয় সেইকেইটাই বোধ কৰোঁ তেওঁৰ কিছু দুৰ্বলতা আছে কিন্তু তেওঁৰ যিটো নতুন বস্তু চাব পৰা ক্ষমতা সাহস তেওঁৰ যিটো পুতন তেওঁৰ যিটো এথনিক যিটো তেওঁৰ ইম্পিৰিকেল যিটো নলেজ অসমৰ বোধহয় অসমৰ গাঁৱে ভূঞে বিভিন্ন এথনিক মানে জনগোষ্ঠীয় গাঁৱলৈ গৈ তেওঁলোকৰ সম্পৰ্কে জনা তেওঁলোকৰ মাজত থকা মই ভাবোঁ তেওঁতকৈ আৰু বোধহয় দ্বিতীয়জন নোলাব পিছত আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ তেখেতো হয়তো তেনেকুৱা ধৰণৰ এটা ধাৰাৰেই উত্তৰসূৰী আছিল কিন্তু ৰাভাদেৱৰ গোটেই মই ভাবোঁ যে জীৱন পৰিক্ৰমাটো বহুত বেলেগ আৰু যিখিনি তেওঁ সেইকাৰণে তেওঁ বাণীকান্ত কাকতি ডাঙৰীয়াকো ক'বলৈ সুবিধা পাইছিল যে তেওঁলোকৰ ভাষাৰে তেওঁলোকৰ লগত কথা কৈ তেওঁ যদি ভাষা চৰ্চা কৰে তেতিয়া ভাল হ'ব নাই ভিৰেন গোহাঁইদেৱে আপুনি কোৱা যিখিনি কথা বিশেষকৈ মৌলিকত্বৰ ক্ষেত্ৰত কোনো মানে সেইখিনি প্ৰশংসা কৰিয়েই আচলতে এই সমালোচনামূলকভাৱে এই দুটা শব্দ ব্যৱহাৰ কৰিছিল নহ'বা মূল্যায়নৰ ক্ষেত্ৰত মই আপোনাৰ পৰা ছাৰ জানিব বিচাৰিছিলোঁ যে আপুনি আজি 2025 চন বিষ্ণুৰাভাৰ প্ৰকৃত মূল্যায়ন বুলি যিখিনি হ'ব লাগে সেইখিনি হৈছে বুলি আপুনি ভাবেনে এইটো এটা ডাঙৰ প্ৰশ্ন নহয় মই চাওক প্ৰকৃত মূল্যায়ন বুলি যদি কওঁ সঁচাকৈ আমি বিষ্ণুৰাভাৰ নিচিনা এজন ইমান প্ৰতিভাশালী লোক আৰু তেওঁৰ যিটো বহুমুখী প্ৰতিভা যে অসমৰ নিচিনা জেগাত যে তেনেকুৱা ধৰণৰ লোক জন্ম হৈছিল সেইটো আচৰিত লাগে মই সেইকাৰণে কওঁ যে স্বাধীনতা সংগ্ৰামৰ সেই ফেজটোৱে এই যে আপোনাৰ মানে বিংশ শতিকাৰ প্ৰায় 60জন মানুহলৈকে 60ৰ দশকলৈকে এটা সাংঘাতিক ধৰণৰ বিভিন্ন প্ৰত্যাহ্বান স্বত্তেও উপনিষদবাদৰ শোষণ নিষ্পেষণ দমন স্বত্তেও মই ভাবোঁ যে অসমত আমি এটা বেলেগ ধৰণৰ জাৰ্ণিং যিটো কয় আমি দেখা পাওঁ তাৰ তুলনাত এতিয়া পৰিস্থিতি যথেষ্ট স্থবিৰ সেই ফালৰ পৰা চালে সাংঘাতিক ধৰণৰ প্ৰতিভাৱান লোক তেওঁ সন্দেহ নাই কিন্তু প্ৰতিভাৱান লোক বহুত আছে প্ৰতিভাৱান বোধহয় নিজৰ ক্ষেত্ৰত সাংঘাতিক প্ৰতিভা দেখুওৱা লোকো বহুত আছে কিন্তু ৰাভাদেৱৰ যিটো গুৰুত্ব সেইটো হৈছে যে তেওঁৰ সকলো আছিল স্বত্তেও সকলো ত্যাগ কৰি জনতাৰ দুখ বেদনা অন্তৰত কঢ়িয়াই তেওঁলোকৰ মুকুতিৰ কাৰণে গোটেই জীৱন পাঠ কৰা লোক বোধ কৰোঁ ভাৰততে কম গ'ল গতিকে সেই হিচাপে যদি আপুনি চায় মই ভাবোঁ যে তেখেতৰ জীৱনৰ প্ৰকৃত মূল্যায়ন হোৱা নাই কিন্তু সেই চৰ্চা আমি কৰি আছোঁ আৰু এটা কথা হৈছে অৱশ্যে যে ৰাভাদেৱৰ বহুতো লিখনি হেৰাই গ'ল সেইখিনি আৰু বিচাৰি পোৱা নগ'ল বিভিন্ন ৰাজনৈতিক কাৰণেও কিছু মহলে কিছুমান তেওঁৰ লিখনি হয়তো নষ্টও কৰি পেলালে তেনেকুৱা ধৰণৰ ঘটনাও হৈছে যাৰ কাৰণে হয়তো কিছুমান কথা মই যিটো ক'লোঁ যে আপোনাৰ 40ৰ পৰা 45 চনৰ মাজভাগৰ এই সময়ছোৱাত ৰাভাদেৱে কি কৰি আছিল আমি ঠিক গম নাপাওঁ জ্যোতিপ্ৰসাদৰ এই সময়ত তেখেতৰ লগত কেনেকুৱা ধৰণৰ আদান প্ৰদান হৈছিল কথাৰ সেইবিলাক আমি গম নাপাওঁ অথচ জ্যোতিপ্ৰসাদৰ তেওঁ একদম মন্ত্ৰশিষ্যৰ নিচিনা নিশ্চয় কিবা কিবি লিখা আছিল কিন্তু সেইবিলাক নাইকিয়া হৈ গ'ল তথাপিতো আমি ইংগিতেৰেও আমি কিছুমান কথা বুজি পাব পাৰোঁ আৰু সেই হিচাপে মই ভাবোঁ যে ৰাভাদেৱৰ কথাৰ হয় প্ৰকৃত মূল্যায়নটো হোৱা নাই হ'লেও আটাইতকৈ ডাঙৰ কথা যে ৰাভাদেৱক জীয়াই ৰখাৰো চেষ্টা কৰি থকা হৈছে এটা চামে ৰাভাদেৱক আপুনি বোধহয় উল্লেখ কৰিছিলে কলাগুৰুতে আবদ্ধ কৰি ৰাখিলে মই ভাবোঁ যে কলাগুৰুটো কোনো বেয়া কথা নহয় কলাৰো এটা ডাঙৰ তাৰ এটা পৰিসৰ আছে যদি আমি বিষ্ণুৰাভাৰ দৃষ্টিত জানিব বিচাৰোঁ কলা কি তেতিয়াহ'লেতো আমি বেলেগ ধৰণে কথা ক'ব পাৰোঁ গতিকে কলাগুৰুটো হয়তো বেয়া কথা নহয় কিন্তু তাৰ বাহিৰেও যে তেখেতৰ জীৱনৰ ইমানবিলাক দিশ আছিল এজন সেই দিশবিলাক কিছুমান দিশ তাৰে ধৰক হেঁচা মাৰি ধৰি ৰখা সেই কথাটো আমাৰ কাৰণে কলাগুৰু প্ৰসংগলৈ আপুনি আনিলে যেতিয়া কৈছোঁ যে আমি
যদি বিষ্ণু ৰাভা চৰ্চাৰ গোটেই হিষ্টৰিঅগ্ৰাফিটো চাওঁ তেতিয়াহ'লে আমি দেখিম যে আজিৰ তাৰিখতো বিভিন্ন মঞ্চৰ ফালৰ পৰা আনকি চৰকাৰী মঞ্চৰ ফালৰ পৰাও বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। এতিয়া তেখেতৰ যিটো আৰম্ভণিৰ সময়ছোৱা বিশেষকৈ ৩০ৰ দশকৰ আপুনি উল্লেখ কৰা সেইজন শিল্পী বিষ্ণু ৰাভা আৰু ইফালে বাওঁপন্থী সংগঠনত যোগদান কৰাৰ পাছত তেখেতৰ যিখিনি সৃষ্টিমূলক কাম কাজ বা তেখেতৰ সামগ্ৰিকভাৱে যিখিনি বৈপ্লৱিক কাম কাজ সেইজন বিষ্ণু ৰাভা। এতিয়া অকল ৩০ৰ দশকৰ সেই কলাগুৰুজনকে গুৰুত্ব দি আমি পৰৱৰ্তী কালৰ বিষ্ণু ৰাভাজন একেবাৰে যদি আমি ইৰেজ কৰি দিওঁ তেতিয়াহ'লে বিষ্ণু ৰাভাৰ এটা সামগ্ৰিক ব্যক্তিত্ব মূল্যায়ন যেটো কৰা হ'ব জানো? নিশ্চয় নহয়। মই সেইকাৰণে কৈছোঁ গতিকে সেই কলাগুৰুত কেৱল সেই ৩০ৰ দশকৰ কথাখিনি থাকিলেই নহ'ব, তাৰ পিছতো তেওঁৰ কলা সম্পৰ্কে তেওঁ কথা কৈছে বহুত, তেওঁ নতুন দৃষ্টিভংগীৰে নতুন কথা কৈছে, সেইবিলাকো তাৰ ভিতৰতে থাকিব লাগিব। আৰু এটা কথা, তেওঁৰ যদি ব্যক্তিত্বৰ সামগ্ৰিক মূল্যায়ন কৰিব লাগে তেতিয়াহ'লেতো তেওঁক সেই দৃষ্টিভংগীৰে আমি মূল্যায়ন কৰিবই লাগিব সামগ্ৰিকভাৱে। আৰু তেওঁৰ মূল্যায়ন কৰাৰ লগে লগে মই ভাবোঁ সেই সময়ৰ যিখন আমাৰ অসমৰ সমাজ বা অসমীয়া সমাজ, তাৰ সমাজ ৰাজনৈতিক তাৰ যিটো প্ৰেক্ষাপট সেই সম্পৰ্কে আমি বহুত কথা জানিব পাৰোঁ। কিন্তু তেওঁক যদি আমি সামগ্ৰিকভাৱে মূল্যায়ন নকৰোঁ তেতিয়াহ'লে সময়ছোৱাৰ সেই সময়ৰ বিভিন্ন ধৰণৰ মানে গতি প্ৰকৃতিৰ সম্পৰ্কেও আমি কিন্তু এটা কি বুলি কয় এটা বস্তুনিষ্ঠ ধাৰণা হয়তো ল'ব নোৱাৰিম। গতিকে মই ভাবোঁ সেই দৃষ্টিত বিষ্ণু ৰাভাৰ দেৱৰ সামগ্ৰিক কি কয় উচিত মূল্যায়নৰ প্ৰয়োজন আছে। এটা কথা, এই কথাটো আপুনি যিটো কথা মই বুজি পাইছোঁ কিয় কৈছে যে সকলো মহলৰ দ্বাৰা এইটো সম্ভৱপৰ নহ'ব, কিন্তু যিসকলে কৰিব পাৰে আৰু যিসকলে কৈ আছোঁ আমি তেওঁৰ উচিত মূল্যায়ন হোৱা নাই, সেইটো বোধ কৰোঁ আমাৰে দায়িত্ব যে তেখেতৰ উচিত মূল্যায়ন আমিয়ে কৰিব লাগিব। আটাইতকৈ ডাঙৰ কথা হৈছে কি এতিয়া যে নতুন প্ৰজন্মই বিশেষকৈ বিষ্ণু ৰাভাৰ সম্পৰ্কে বিশেষ নাজানে। আমি যিবিলাক কথা পাতি আছোঁ এতিয়া সেইখিনিতো এটা ধৰণৰ ধৰক অলপ কিছু গভীৰ কথা, কিন্তু বিষ্ণু ৰাভাৰ সম্পৰ্কে সাধাৰণ চিনাকিটো বহুতৰ নাই। আনকি তেওঁৰ গানবিলাক কিছুমানটো খুব ধুনীয়া ধুনীয়া গীত, সেই গীতবিলাকৰনো ধৰক এতিয়া তিলাই তিলাই নাচি ফুৰে খামটি ছোৱালী, তেওঁতো এনেই তেজপুৰতে বহি গানটো লিখা নাইতো, তেওঁ সেই খামটি গাঁৱলৈ গৈ তেওঁলোকৰ মাজত থাকি লিখিছে। মিচিং কনেমখন তেওঁতো ইয়াতে ক'ৰবাত বহি থাকি লিখা নাই। তেওঁ মই কথাটো ক'ব বিচাৰিছোঁ অসমৰ গাঁও ভূঁই বিভিন্ন জাতি জনগোষ্ঠীৰ লগত তেওঁৰ যিটো সম্পৰ্ক তাৰ পৰাই তেওঁৰ সৃষ্টি জন্ম হৈছে। আৰু কৃষ্টিনো কি সেই সম্পৰ্কে তেওঁ বৰ ধুনীয়াকৈ কৈ গৈছে। আৰু জ্যোতিপ্ৰসাদৰ লগত তাতে এটা সৰু পাৰ্থক্য এটা আছে, তেওঁ মই যদি উনুকিয়াব পাৰোঁ। জ্যোতিপ্ৰসাদ বা ৰবীন্দ্ৰনাথৰ কৃষ্টি বা সংস্কৃতি তেওঁলোকে শব্দটো ব্যৱহাৰ কৰিছে, য'ত তেওঁলোকে এটা সৌন্দৰ্যৰ লগত সাংস্কৃতিক শব্দটোক বিলীন কৰি দিছে। আৰু সৌন্দৰ্যৰ উপাসনা, জ্যোতিপ্ৰসাদৰ কাৰণেও সৌন্দৰ্যৰ উপাসনা। অৱশ্যে এটা কথা, জ্যোতিপ্ৰসাদে শিল্পী আৰু কিন্তু জনতাৰ মাজত পাৰ্থক্য কৰা নাই, সকলোৰে কাৰণে সৌন্দৰ্য উপাসনা একে। কিন্তু বিষ্ণু ৰাভাই তেওঁ কিন্তু কৃষ্টি শব্দটো ব্যৱহাৰ কৰিছে, তাক কিন্তু বহুত বেলেগ অৰ্থত ব্যৱহাৰ কৰিছে। কেনেকুৱা যে মানুহৰ জীৱন সংগ্ৰামে জন্ম দিয়ে শিল্প, যে শিল্পী আমাৰ শকতি, কি শিল্পই আমাৰ কৃষ্টিয়ে আমাৰ শকতি, আমাৰ মুকুতিৰ উৎস, এই গোটেই কথা শিল্পীতে লিখি আমাৰ জীৱন সংগ্ৰামৰ যিটো ৰূপ আমাৰ কৃষ্টিতে প্ৰকাশ পায়। এই কথাবিলাক তাৰমানে দেখিলে বিষ্ণু ৰাভাক পঢ়িলে গম পোৱা যায় যে জ্যোতিপ্ৰসাদৰ যিটো শিল্পৰ কেৱল সৌন্দৰ্য উপাসনাৰ যিটো ধাৰণা আৰু বিষ্ণু ৰাভাৰ যিটো কৃষ্টিৰ ধাৰণা তাৰ মাজত কিন্তু এটা পাৰ্থক্য আছে। আৰু তাৰ এটা ডাঙৰ কাৰণ হ'ল বোধ কৰোঁ এই যিটো তেওঁৰ মানে জ্যোতিপ্ৰসাদে যিদৰে শিল্পীৰ পৃথিৱীত লিখিছিলে, তেওঁ তেনেকৈ অসমীয়া কৃষ্টিত এই কথাষাৰ লিখিছে যে সেইখিনি সময়ত কিন্তু ইতিমধ্যে তেওঁ বোধহয় আমাৰ কি কয় সাম্যবাদী আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ হৈছে। আৰু গতিকে তেওঁলোকৰ সেই গোটেই এপ্ৰ'চটোতে আমি এটা পাৰ্থক্য দেখা পাওঁ কৃষ্টি সম্পৰ্কে। এতিয়া আন এটা প্ৰশ্নলৈ আহিছোঁ। আমি বিষ্ণু ৰাভা দিৱস আজিৰ দিনটো উদযাপনৰ যদি ইতিহাস চাওঁ, সেইটো মূলতঃ অসম আন্দোলনৰ সময়ছোৱাৰ পৰা আমি আৰম্ভ হোৱা আমি দেখা পাওঁ। আৰু এইখিনিতে অসমীয়া জাতীয়তাবাদৰ প্ৰসংগ উলিয়াইছে। মই অসমীয়া জাতীয়তাবাদ সম্পৰ্কত দুটামান কথা আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ, আমাৰ ছাত্ৰ বন্ধুসকলেও শুনিবলৈ ভাল পাব।
যে এইটো এটা অসমীয়া জাতীয়তাবাদৰ ঠিক স্ববিৰোধো নহয়নে যে আমি 20ৰ দশকৰ 30ৰ দশকৰ 20 শতিকাৰ তাৰ যদি আমি পাঠ্যপুথি চাওঁ বা গোটেই ৰাজনীতিটো চাওঁ তাত এক ধৰণৰ ইনক্লুচিভ যেটো এটা ৰাজনীতি এটা তাত সকলো আমি বিশেষকৈ যদি পঢ়াহলীয়া পাঠ্যপুথি চাওঁ হৰিনাৰায়ণ দত্ত বৰুৱাকে ধৰি যিসকলে সম্পাদনা কৰিছিলে তেওঁলোকৰ তাত সকলো ধৰ্মৰে বিভিন্ন ধৰণৰ কাহিনী আচলতে 90 দশকলৈকে আমি পঢ়িছোঁ এফালে সেইটো এটা মানে সেই 20 শতিকাৰ 20ৰ দশকতে আৰম্ভ হোৱা বা 30ৰ দশকত যিদৰে অমিকাগিৰিৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে যিসকল বহিৰাগত মানুহ আহিল বাহিৰৰ পৰা সকলোকে সামৰি অসমীয়া আমি কৰিব লাগে সেই এটা ইনক্লুচিভ এটা দৃষ্টিভংগীৰ বিপৰীতে আমি সাম্প্ৰতিক সময়ত যিখিনি এটা খুব মানে ঠেকগণ্ডিত অসমীয়া জাতিক চোৱাৰ যিটো প্ৰৱণতা আৰু তাক আমি বহুতে সমৰ্থন কৰিও আজি আমি বহুতে আকৌ বিষ্ণুৰাভা দিৱসেই উদযাপন কৰি আছোঁ যেহেতু আমাৰ আজিৰ বিষয়টো হৈছে সাম্প্ৰতিক সময়ত বিষ্ণুৰাভাৰ চিন্তাৰ প্ৰাসংগিকতা এইটো ঠিক আমাৰ জাতীয়তাবাদী লোকসকলৰ এক ধৰণৰ স্ববিৰোধ আৰু বিষ্ণুৰাভাৰ পৰা যিখিনি আমি তেওঁৰ জীৱন বা কৰ্মৰাজিৰ পৰা যিখিনি শিকিবলগীয়া কথা আছে বিশেষকৈ জনজাতীয় কথাটো ইতিমধ্যে আমি উল্লেখ কৰিলোৱে এই সম্পৰ্কত আপুনি কি ক'ব অসমীয়া জাতীয়তাবাদৰ যিটো স্ববিৰোধ আৰু প্ৰকৃততে আমি বাওঁপন্থী বা সাম্যবাদত বিশ্বাসী তেখেতৰ মতাদৰ্শগত অৱস্থানটো কিছু পৰিমাণে বাদ দিও যদি যিজন জাতীয়তাবাদী বৃহত্তৰ জাতীয়তাবাদত বিশ্বাসী যিজন বিষ্ণুৰাভা সেইজন বিষ্ণুৰাভাকো আমি আজিৰ তাৰিখত প্ৰকৃত অৰ্থত আচলতে গ্ৰহণ কৰিছোনে হয় নহয় এইটো ঠিকেই আপুনি যিটো উল্লেখ কৰিছে বিষ্ণুৰাভাৰ মানে অসমীয়া জাতিৰ যিটো ধাৰণা এইটো আকৌ বহুত ডাঙৰ আছিল তাৰমানে সেই মানে তাতে নগা খাচী কাৰ্বি মানে অসমৰ বাহিৰৰ কাৰ্বিসকলটো বাৰু অসমৰ ভিতৰৰ কিন্তু নগাসকলৰ কথাও দেখিছে খাচীৰ কথাৰ সকলো আহি এনেকৈ এটা অসমীয়া জাতিৰ জন্ম দিছে এইটো এটা বৰ ডাঙৰ মানে বৃহৎ তেওঁৰ গোটেই যিটো ধাৰণাটো অতীত অসমত উল্লেখ কৰিছে তেওঁ ৰচনাখনত কিন্তু তাৰ পৰিৱৰ্তন হৈছে আৰু পৰিৱৰ্তন তেওঁৰ জীৱনকালতেই হৈছে মই যিটো কথা ক'লোঁ তেওঁ 26 বছৰ বয়সতেই জনজাতীয় লোকসকলক কৰা এই অনাদৰ যে ভাল নহয় তাক যে বদলাব লাগে সেই কথাটো কিন্তু তেওঁ লিখিছে তেওঁৰ মানে কি হ'ল এটা সেই ধৰণৰ তেওঁৰ গোটেই জীৱন জুৰি তেওঁৰ সেইটো আছে কেনেকৈ একলগ কৰিব পাৰি কেনেকৈ তাৰমানে তেওঁতো সেই আমাৰ বোধহয় 68 চনত নহয় জানো তেজপুৰৰ যিটো ভাষণ দিছিলে ব্ৰহ্মপুত্ৰৰ লগত তুলনা কৰিছে অসমীয়া জাতিক বাকী সকলো উপনৈ যেনেকৈ ব্ৰহ্মপুত্ৰৰ ফালে বৈ যায় মানে কি কয় বাকী অসমৰ বিভিন্ন জাতি জনগোষ্ঠী গৈও মানে মহাজাতিত অসমীয়া জাতিত বিলীন হ'ব এনেকুৱা ধৰণৰ যিটো ধাৰণা কিন্তু তেওঁ এইটো কথাও তাতে উল্লেখ কৰিছে যে এই প্ৰচেছটো কিন্তু সকলোকে সমান হেৰিত চাব লাগিব আমি যে উচ্চাত্মিকা এটা হেৰি বোধ লৈ আমি এই ধৰণৰ জাতি গঠন আমি কৰিব নোৱাৰিম তেওঁ সেই কথাটো কিন্তু খুব সচেতন আছে এতিয়া কথাটো হৈছে কি জাতি গঠন প্ৰক্ৰিয়া মাজতে আপুনি দেখিছে বিষ্ণুৰাভাক লৈতো আমাৰ দুটা মত আছেই এছামে কেৱল কলাগুৰু আৰু এছামে ধৰক তেওঁৰ মানে এজন বিপ্লৱী সেই কথাতে মানে দুটা কেম্পৰ নিচিনা হৈছে কিন্তু বহুতে সেইকাৰণে সৈনিক শিল্পী বুলি কয় সেইটো বোধ কৰোঁ অলপমান বেছি চাগে গ্ৰহণযোগ্য হ'ব কিন্তু জাতি গঠন প্ৰক্ৰিয়াত মানে বা যিকোনো জাতিৰ মাজতে এনেকুৱা ধৰণৰ কণ্ট্ৰডিকশ্যন থাকে আৰু নেশ্যনেলিজিম বস্তুটো এনেকুৱা জাতীয়তাবাদ তাতো কণ্ট্ৰডিকশ্যন থাকিব আৰু নেশ্যনেলিজিমৰ মাজতো আপুনি চাওক এটা প্ৰগতিশীল জাতীয়তাবাদ আছে আৰু এটা উগ্ৰ জাতীয়তাবাদ আছে গতিকে তাৰ মাজতো ধৰক কণ্ট্ৰডিকশ্যন থাকিব দ্বন্দ্ব থাকিব কিন্তু কথাটো হ'ল বিষ্ণুৰাভাৰ এটা ডাঙৰ কথা হৈছে কি অসমৰ জাতি জনগোষ্ঠী সকলোৰে মাজত কিন্তু তেওঁৰ এটা ডাঙৰ গ্ৰহণযোগ্যতা আছে মোৰ দৃষ্টিত কি কয় আমাৰ বিষ্ণুৰাভাৰ দৰে গ্ৰহণযোগ্যতা থকা যদিও আমি ধৰক মানে উচ্চ বৰ্ণৰ মানে হেৰিৰ কথা কওঁ কিন্তু মই কিছুমান উচ্চ বৰ্ণৰ গাঁৱলৈও গৈছোঁ য'ত তেওঁলোকে কিন্তু কয় হেৰি হৈ থাকোঁতে কি বুলি কয় আত্মগোপন কৰি থাকোঁতে আণ্ডাৰগ্ৰাউণ্ড হৈ থাকোঁতে ৰাভাদেৱে হাৰমনিয়ামটো বজাই গৈছিল সাঁচি থৈছে সেই ধৰণৰ কিন্তু মই দেখা পাওঁ প্লাছ আপুনি চাব মানে এই যে মানে ৰাভাদেৱৰ পপুলাৰিটি বা গ্ৰহণযোগ্যতাৰ কথা কৈছোঁ
অসমত বোধ কৰোঁ এনেকুৱা এখন চহৰ নাই য'ত আপুনি দেখিব ভূপেন কি কয় আমাৰ ভূপেন হাজৰিকাৰ নামহে ওলাই আহিছে আমাৰ বিষ্ণু ৰাভাদেৱৰ নামত এটা ৰাস্তা নাই জাতিৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেওঁলোকে হয়তো ৰাভাদেৱৰ আইডিঅলজি বুজি নাপায় আদৰ্শ বুজি নাপায় কিন্তু ৰাভাদেৱক জানে আৰু ৰাভাদেৱৰ প্ৰতি কিবা এটা শ্ৰদ্ধা আছে এইটো নহয় যে ৰাভাদেৱে ইমান গান লিখিছিল যাৰ কাৰণে তেওঁক একদম মনত ৰাখিছে বা ইমান নাটক লিখিছিল বা ইমান চিনেমা কৰিছিল তেনেকুৱাটো নহয় কিন্তু তেওঁ কেনেকৈ মানুহৰ মাজত সোমাইছে এইটো বৰ মানে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন নহয় জানো অসমৰ মানুহৰ মাজত তেওঁতো সাংঘাতিক এজন বহুত সৃষ্টি কৰি থৈ যোৱা এজন মানুহো নহয় কিন্তু ৰাইজৰ মাজত তেওঁৰ এটা বেলেগ ধৰণৰ গ্ৰহণযোগ্যতা কিন্তু আছে যিটো মই সঁচা অৰ্থত ক'ব গ'লে মই কাৰো মাজত অসমীয়া জাতীয় জীৱনৰ যদি মই তেনেকুৱা ব্যক্তিত্বৰ কথা কওঁ খুব কম মানুহ দেখিছোঁ যাৰ তেনেকুৱা ধৰণৰ গ্ৰহণযোগ্যতা আছে খালি এটা কথাই ঠিক তেওঁ যিবিলাক কথা ভাবিছিল তাৰ ৰাজনৈতিক পটভূমি বহুত বেলেগো হৈছে সেইটোও সঁচা কথা কিন্তু কথাবিলাকৰ গুৰুত্ব কমি যোৱা নাই সেইটো কেনেকৈ হ'ব সেইটো ক'বলৈ এতিয়া দিগদাৰ অসুবিধা কিন্তু যদি নতুন প্ৰজন্ম মানে যিটো কৈছে যিটো লিগেচি সেইটো যদি আঁতটো হেৰাই যায় তেতিয়াহ'লে কিন্তু আৰু আমি ৰাভাদেৱক বচাই ৰাখিব নোৱাৰিম বা তেওঁৰ চিন্তা বচাই ৰাখিব এতিয়া বোধহয় আমাৰ এটা ডাঙৰ কৰ্তব্য হৈছে যে তেওঁৰ যিটো লিগেচি সেইটো আমি কিদৰে বজাই ৰাখিব পাৰোঁ বা তেওঁক আপুনি যিটো কথা ক'লে উচিত প্ৰেক্ষাপটত উপস্থাপন কৰিব পাৰোঁ ৰাভাদেৱৰ কথাটো ভুল একো কথা নাই মই ভাবোঁ কিন্তু এইটো কথাও ঠিক যে কেৱল পৰজনমৰ শুভ লগনত গাই থকাটোৱেই বা সেইটোৱেই শেষ কথা নহয় তেওঁৰ আৰু বহুত ধৰণৰ মই কৈছোঁ নহয় যিটো যে বক্তৃত্বৰ এটা যিটো তেওঁৰ বিশালতা তাত সেইটোৱে কেৱল প্ৰকাশ নকৰে আৰু আচল তেওঁৰ জীৱনটো যিটো আৰু সেই বয়সত তেওঁ লিখি যোৱা যিবিলাক কথা সেই বয়সত মই আজি কিছু মই এতিয়া পাহৰিছোঁ কোন চনত বোধ কৰোঁ লক্ষী মহন্ত ডাঙৰীয়াই ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ অসমৰ তেখেত এজন শ্ৰদ্ধেয় নেতা আছিল তেখেতে এটা প্ৰবন্ধত লিখিছিলে মানে বিষ্ণু ৰাভাই ৰোগশয্যা শেষ সময়ত ৬৯ চনত লিখি যোৱা এখন চিঠি তেওঁলোকলৈ দিয়া তাত তেওঁ কিন্তু লিখিছে কিদৰে তেওঁ মানে সাম্যবাদে নতুনকৈ ভাবিবলৈ শিকালে আপুনি এই কিদৰে RCPIৰ পৰা CPI লৈ গ'ল তাত কিন্তু কোনো ধৰণৰ তেওঁ কৈছে ৫৫ চনত তেওঁ CPI জইন কৰিছে এবছৰ তেওঁ গ্ৰেপ্তাৰ হৈ তেওঁ বহুদিন তেওঁ কাৰাবৰণ কৰি আছে তাৰ মাজত তেখেতৰ পত্নী বিয়োগ হৈছে সংসাৰৰ নানান ধৰণৰ তেওঁ আহুকালৰ সন্মুখীন হৈছে তাৰপিছত তেওঁ এবছৰ জেলত আছে জেলৰ পৰা মুক্তি পায় ৫৫ চনত ইতিমধ্যে RCPI মুভমেণ্ট কিছু দুৰ্বলো হৈছে আৰু তেওঁ তেতিয়া ভাৰতীয় সাম্যবাদী দলত যোগদান কৰিছে আৰু তেওঁতো কৈছে যে এক মোৰ ইমান দূৰ মনত আছে এক কিবা বিশ্ব সাধনাৰ স্বাভাৱিক অংগ হিচাপে তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিলৈ আছে সেইটো কিন্তু লিখিছে তেওঁ ১৯৬৯ চনৰ জুন মাহত এটা এখন RCPIৰ পৰা CPI লৈ যিটো মানে স্থানান্তৰ এইটোত আপুনি তেখেতৰ মতাদৰ্শগত অৱস্থানৰ চিফ্ট হিচাপত আপুনি নহয় মতাদৰ্শগত অনুচিত আৰু সঁচা কথা ক'ব গ'লে তেওঁ খুব ৰাজনৈতিক বিপ্লৱীতকৈও মই তেওঁক এজন সমাজ বিপ্লৱী হিচাপে চাওঁ দেই গতিকে তেওঁৰ যিটো তাক লৈ তেওঁৰ ৰাজনীতি তেওঁ কৰিবই সকলো কথাতে ৰাজনীতি আছে কিন্তু আমি যিটো ৰাজনীতিৰ অৰ্থত বুজো সেইটো অৰ্থত নহয় এটা বহল অৰ্থত ৰাজনীতি কিন্তু তেওঁৰ কাৰণে এইটো এটা সমাজ পৰিৱৰ্তনৰ মন্ত্ৰ তেওঁৰ যে আদৰ্শ তেওঁ সেই দৃষ্টিভংগীৰে চাইছিলে বুলি মোৰ ধাৰণা এইটো ৮০ দশকৰ কথাটো আকৌ কৈছোঁ এতিয়া আমি বিষ্ণু ৰাভাৰ ৰচনাৱলী আমাৰ বহুতৰে আমাৰ হাতে আছে বিষ্ণু ৰাভাৰ ৰচনাৱলী প্ৰকাশৰ যোজা চলিছিলে ১৯৮২ চনত আৰু সেই সময়তে যদি আমি চাওঁ তেতিয়াহ'লে এইটো অসম আন্দোলনৰ সময় আৰু বিভিন্ন ধৰণৰ ৰচনাৱলী বিশেষকৈ অসম সাহিত্য বা আৰু অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বিভিন্নজনে সম্পাদনা কৰি প্ৰকাশ কৰিছিলে আমি অৰুণোদয় দেখা পাওঁ পত্ৰ সংকলন বা মহেশ্বৰনগৰ সম্পাদনা যোগেন্দ্ৰনাৰায়ণ ভূঞাদেৱে বলীন্দ্ৰ বৰুৱাৰ ৰচনাৱলীকে ধৰি ৰত্নেশ্বৰ মহন্তৰ ৰচনাৱলী সেই সময়ছোৱাত প্ৰকাশ কৰিছিলে নগেন শইকীয়াদেৱে আসাম বন্ধু কৰিছিলে এক ধৰণৰ জাগৰণ এটা আহিছিলে পুষ্কৰ জ্যোতিপ্ৰসাদ লাহে লাহে হৈছে বিষ্ণু ৰাভাও হৈছে গতিকে আৰু শেষত বিষ্ণু ৰাভাৰ ৰচনাৱলী ১৯৮৯ চনত প্ৰকাশ কৰি ওলাইছিলে
এতিয়া যিখিনি সময়ত এটা এক ধৰণৰ জাতীয়তাবাদী এটা আন্দোলন বহুতে এইটো আমি উগ্ৰ জাতীয়তাবাদৰো বিভিন্ন ধৰণৰ বৈশিষ্ট্যতাত আমি প্ৰত্যক্ষ কৰোঁ অসম আন্দোলনৰ সময়ছোৱাত। সেই সময়ছোৱাৰ পৰাই লাহে লাহে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভা নতুনকৈ যেন নতুন প্ৰজন্মৰ মাজত পুনৰ এটা হৈছে পাঠৰ জৰিয়তে ৰচনাৱলী প্ৰকাশৰ জৰিয়তে আৰু একে সময়তে তেওঁলোকৰ যিখিনি গীত আছিলে সেই পাৰফৰ্মেঞ্চৰ জৰিয়তে গীতসমূহৰ জৰিয়তে পুনৰ জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰিছিল। কিন্তু আপুনি যিটো উল্লেখ কৰিলে যে অসমৰ বিভিন্ন ঠাইত ইতিমধ্যে আনকি উৎসৱৰ্ণৰ মাজতো জনপ্ৰিয়তা আছে, আজিও বহুতে বিষ্ণু ৰাভা বা জ্যোতিপ্ৰসাদক চৰ্চা কৰিছে। কিন্তু আকৌ সেই একেটাই প্ৰশ্ন আমাৰ মনলৈ আহে, এই যে আপুনি সেই উল্লেখ কৰিছে অকল পৰজনমৰ যুৱলোকনত বা সেই ধৰণৰ যিখিনি গীত লৈ এই অসমীয়া মধ্যবিত্ত শ্ৰেণী বা উচ্চবৰ্ণ উচ্চ শ্ৰেণীসকল কমফৰ্টেবল, অকল সেইখিনিক লৈয়ে বিষ্ণু ৰাভা বা জ্যোতিপ্ৰসাদৰ চৰ্চা হৈ থকা যেন নালাগেনে? মোৰ কিন্তু যিখিনি আমি দেখোঁ কিন্তু বেছিভাগ ক্ষেত্ৰত সেইখিনি দেখা পোৱা যায়। আৰু আপুনি উল্লেখ কৰা মিচিং কনেং উপন্যাসখনৰ প্ৰসংগত এটা কথা ক'ব খোজো যে আমি মিৰি জীয়ৰী আমাৰ অসমীয়া বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত বহু বছৰ ধৰি এখন পঢ়িবলগীয়া উপন্যাস হিচাপে প্ৰচলিত হৈ আহিছে। কিন্তু আমি কেতিয়াও বিষ্ণু ৰাভাৰ দেৱৰ মিচিং কনেং উপন্যাসখনৰ কথা আমি উল্লেখ নকৰোঁ। আচলতে মিৰি জীয়ৰী পঢ়াৰ লগে লগে এটা কাউণ্টাৰ টেক্সট হিচাপত মিচিং কনেংখন পঢ়িব লাগে, কাৰণ তাত আমি এখন ঐতিহাসিকভাৱে এখনটো ঊনবিংশ শতিকাৰ একেবাৰে শেষৰ দশকত প্ৰকাশিত গ্ৰন্থ হিচাপত মিৰি জীয়ৰী এটা গুৰুত্ব আছে, তাক কোনেও আমি নুই নকৰোঁ। কিন্তু একে সময়তে ৰজনীকান্ত বৰদলৈয়ে তাত এটা নোট তলত নোট দিছে, আজি ভাল মানুহ কি মিৰি কি আৰু ভাল মানুহ কি আজি সকলোৰে বিহু লাগিছে এই ধৰণৰ। গতিকে ভাল মানুহ এটা বেলেগ কেটেগৰী আৰু মিচিং এটা বেলেগ কেটেগৰী। কিন্তু বিপৰীতে আমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মিচিং কনেং উপন্যাসখনত দেখিম যে এই এটা জনজাতীয় যুৱকৰ যিটো ক্ষোভ, এই উচ্চবৰ্ণ অসমীয়া কোডানকল অসমীয়া মানুহৰ প্ৰতি সেইটো একে সময়তে প্ৰকাশ হৈছে। কিন্তু তাৰ মানে শিকনি আমি এইটো অসম আন্দোলনৰ সময়লৈকেতো আমি নেদেখিলোঁ, বৰং আমি ওলোটা ধৰণেহে অসমীয়া মধ্যবিত্তৰ আমি প্ৰতিক্ৰিয়াবিলাক দেখি থাকিলোঁ। আপুনি এই সম্পৰ্কত কি ক'ব? এইটো ঠিকেই। চাওক, মই ভাবোঁ যে কিছুমান টেক্সট হেৰাই গৈছে, কিন্তু যিবিলাক বাচি থাকিল মিচিং কনেঙৰ সৈতে লক্ষ্য কৰি বিভিন্ন এইবিলাক সদায় আপুনি দবাই ৰাখিব নোৱাৰে। বিষ্ণু ৰাভাৰ আপুনি যিমানেই চেষ্টা নকৰক, বিষ্ণু ৰাভাৰ কিছু চৰ্চা কৰাৰ পিছত আপোনাৰ সকলো ধৰণৰ তেওঁৰ সন্মুখলৈ আহি সৃষ্টিশীল ৰচনাটো সন্মুখলৈ আহিবই আকৌ। গতিকে যিকোনো উদাৰ মনৰ বা যিয়ে চিন্তা কৰিব পৰা যিসকল লোক, তেওঁলোকে নতুনকৈ চিন্তা কৰিবই এনেকুৱা ধৰণৰ। কাৰণ আপুনি চাওক, টেক্সট বুকবিলাক আমি কোনে ঠিক কৰোঁ, কোনখন টেক্সট পঢ়িব ক'ত, এইটো এক নিৰ্দিষ্ট শ্ৰেণীৰ মানুহে ঠিক কৰে। গতিকে এইটো অস্বাভাৱিক নহয় যে কিছু বিশেষ ধৰণৰ টেক্সট আমি পঢ়ি আছো, কিন্তু এইটোও নহয় যে মিচিং কনেং কোনেও পঢ়া নাই, মিচিং কনেও বহুতে পঢ়ি আছে। গতিকে সকলো কথা যে আমাৰ পঢ়াশালী বা শিক্ষানুষ্ঠানতে শেষ হৈ যায়, পঢ়া শুনাটো সেইটোতো নহয়। আৰু আজি এই প্ৰশ্নটো যে আপুনি সুধিছে, এইটো হয়তো বেলেগৰ মনৰ প্ৰশ্ন এটা হ'ব পাৰে যে মিৰি জীয়ৰীখন আছে, মিচিং কনেংখন কিয়? যে এই প্ৰশ্নটো হোৱাটো খুব গুৰুত্বপূৰ্ণ। আৰু ৰাভাদেৱৰ বিভিন্ন ধৰণৰ তেনেকুৱা চৰ্চা, ধৰক আপোনাৰ মই যে অসমীয়া কৃষ্টিৰ কথাই কলো, এইবিলাকো আমাৰ পঢ়াশলীয়া মানে আমাৰ বা শিক্ষানুষ্ঠানৰ বিভিন্ন ধৰণৰ টেক্সটৰ কি বুলি কয় অংশ হ'লে ভাল হ'ব লাগে। আৰু নহ'লেও কিন্তু মই ভাবো এইটো নহয় যে মানুহে নপঢ়িব, যিখিনিয়ে জানিব বিচাৰে, পঢ়িব বিচাৰে, এইটো পঢ়িব। যিয়ে কেৱল পঢ়া বা বিশ্ববিদ্যালয়ৰ বা কলেজৰ কিতাপ পত্ৰৰ শেষ তাতকে ওপৰত নাই আৰু বেলেগ পঢ়িবলগীয়া, তেওঁলোকৰ জ্ঞান ধাৰণা লৈ বেলেগৰ তেওঁলোকে বিষ্ণু ৰাভাৰ যিটো মহিমা সেইটো বুজিবও নোৱাৰে। কিন্তু যিসকলে ইচ্ছা কৰে তেওঁলোকে কিন্তু ইয়াৰ বাহিৰলৈ গৈও পঢ়িব পাৰে, আৰু তেওঁলোকৰ মনত স্বাভাৱিকতে প্ৰশ্নবিলাক কিন্তু হ'ব, আৰু সেই প্ৰশ্নটো হোৱাটোৱে বৰ ডাঙৰ কথা হ'ব, দৰকাৰী। আমি আমাৰ অনুষ্ঠানৰ একেবাৰে শেষৰ ফালে আহিছোঁ। এতিয়া আকৌ আমি পুনৰাবৃত্তি কৰিছোঁ। আমাৰ আজিৰ আলোচনাৰ বিষয় আছিলে সাম্প্ৰতিক সময়।
আপোনাক সুধিব বিচাৰিছোঁ যে সাম্প্ৰতিক সময়ত আপুনি এইটো মান্তি হয়নে নহয় নাজানো যে এতিয়া অলপ কথা ক'বলৈ ভয় লগা পৰিৱেশৰ সৃষ্টি হৈছে সকলো কথা আচলতে ক'ব অলপ অসুবিধা এই যে বিষ্ণুৰাভাই যিটো এটা বৃহত্তৰ এটা জাতি গঠনৰ এটা সপোন দেখিছিলে এটা বিশ্ব নাগৰিক বুলি যদি শব্দটো ব্যৱহাৰ কৰোঁ এই ধৰণৰ এটা উদাৰ এটা সংস্কৃতি আমাক দি থৈ গৈছিলে আপুনি লিগেচি শব্দটো অলপ আগতে ব্যৱহাৰ কৰিছে এই উত্তৰাধিকাৰ যদি বিষ্ণুৰাভাই দি থৈ যোৱা উত্তৰাধিকাৰ যদি আমি প্ৰকৃতপক্ষে নতুন প্ৰজন্মই যদি আমি আমাৰ মাজত ইনহেৰিট কৰিব লাগে তেতিয়াহ'লে আমি সাম্প্ৰতিক যিবিলাক ৰাজনৈতিক বাতাবৰণ আৰু যিটো এই মানে ইনক্লুচিভৰ পৰিৱৰ্তে মানে এক্সক্লুচিভিটিৰ যিটো পলিটিক্স ৰাজনীতি এই সম্পৰ্কত আমাৰ নতুন প্ৰজন্মৰ চিন্তা কৰিবলগীয়া কথা কৰণীয় কথা কি কি হ'ব পাৰে আৰু একে সময়তে এই যে নিৰ্দিষ্ট মতাদৰ্শগত অৱস্থান ব্যক্তিভেদে বেলেগ বেলেগ হ'বই পাৰে নিৰ্দিষ্ট মতাদৰ্শ থাকিলে সেইসমূহৰ সীমাবদ্ধতা থাকিবই পাৰে কিন্তু এই যে নিৰ্দিষ্ট মতাদৰ্শগত অৱস্থানত বিশ্বাস কৰা মানুহ হ'লেই আমি যে ৰাজহুৱাভাৱে ডিফেম কৰাৰ আমি এক ধৰণৰ পৰম্পৰা আমি দেখা পাইছোঁ কিছুমান কনষ্টিটিউচনেল পজিশ্যনত থকা মানুহৰ পৰা এই গোটেই সাম্প্ৰতিকৰ বাতাবৰণত আজি 20 জুনৰ এই বিষ্ণুৰাভাৰ সম্পৰ্কত আমি যিখিনি আলোচনা কৰিলোঁ এই সম্পৰ্কত এগৰাকী সমাজতাত্ত্বিক হিচাপত আপোনাৰ প্ৰতিক্ৰিয়া আশা কৰিছোঁ নহয় এটা ধৰণৰ চাওক নতুন চিন্তাৰ প্ৰতি এক ধৰণৰ মানে সহনশীলতাৰ অভাৱ বিভিন্ন সময়ত আমি দেখা পাওঁ উদাহৰণস্বৰূপে বা বিভিন্ন ধৰণৰ সমালোচনা জ্যোতিপ্ৰসাদে যেতিয়া জয়মতী বনাইছিলে নিৰ্মাণ কৰিব গৈছিলে তেতিয়া তেওঁলোক সমালোচনা হৈছিলে গতিকে আৰু বিভিন্ন সময়ত ভূপেন হাজৰিকাৰ লিখা গানক লৈ সমালোচনা হৈছে বিষ্ণুৰাভাক সমালোচনা গোটেই জীৱন তেওঁ সমালোচনা কৰিছে এটা ফালে তেওঁ বহুতৰ লগত তেওঁৰ ভাল সম্পৰ্ক খুবেই যিখিনি প্ৰগতিশীল অসমীয়া সমাজৰ কিন্তু এটা সময় আপুনি জানে খুব চৰকাৰে তেওঁ জানো কি কৰি বান্ধি লৈ যোৱা নাছিল তাৰ আগতেও মানে কৈছিল আৰু চীনা যুদ্ধৰ সময়ত আৰু খুব দুখৰ কথা যে তেওঁ মৃত্যুসজ্জাত যি ধৰণৰ সঁহাৰি বোধ কৰোঁ অসমৰ ভব্য সমাজখনৰ পৰা তেওঁ পাব লাগিছিল সেইটো তেওঁ পোৱা নাছিল আৰু সেইটো তেওঁৰ অন্তৰত কিছু দুখ নথকাও নহয় সেই দুখ তেওঁৰ আছিল আৰু যিটো আপুনি উল্লেখ কৰিছে যে অসম আন্দোলনৰ পিছৰ পৰা এক নতুন ৰূপত তেওঁলোকক আমি চাবলৈ আৰম্ভ কৰিলোঁ তাৰ বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে এটা জাতীয় জাগৰণৰ লগতো সম্পৰ্ক আছে হয়তো আৰু কিছু ধৰণৰ ভুল ব্যাখ্যাও আছে তেওঁলোকৰ সেই দুটাই আমি দেখা পাইছোঁ কাৰণ অসম আন্দোলনৰ সময়ত তেওঁলোকৰ এটা দিশৰ ওপৰতহে বেছি আমি গুৰুত্ব আৰোপ কৰিছোঁ কলাগুৰু যিটো আমি প্ৰচলিত অৰ্থত কৈ আছোঁ আৰু জ্যোতিপ্ৰসাদৰো দেশক মানে অসমীয়া জাতিক উদ্বুদ্ধ কৰা সেই গীত চিগমাতৰ পৰিৱৰ্তিত হৈছে কিন্তু লাহে লাহে দেখা গ'ল যে এটা ক্ৰিটিকেল ধাৰাৰো কিন্তু তাত আগতেও আছিল কিন্তু কিছু সীমিত আছিল পিছত সেইটো কিন্তু বাঢ়িলে তেওঁলোকৰ চিন্তাৰ চৰ্চাক লৈ এটা নতুন ধৰণৰে তাত এটা ধৰক ক্ৰিটিকেল লেন্সেৰে তেওঁলোকক এটা বৈকল্পিক দৃষ্টিভংগীৰে তেওঁলোকক চাব পৰা বেলেগতকৈ বেলেগ এটা বা প্ৰকৃত প্ৰেক্ষাপটত উপস্থাপন কৰাৰ প্ৰয়াস সেইবিলাকো কিন্তু আমি দেখা পাইছোঁ গতিকে মই এটা কথা ক'ব বিচাৰোঁ যে এক ধৰণৰ এটা প্ৰয়াস যে চলিলেই সেইটোৱে চলি থাকিব আৰু অল্টাৰনেটিভ তাৰ দ্বাৰা এটা বিকল্প ধ্যান ধাৰণাৰ সৃষ্টি নহ'ব সেইটো নহয় সেইটো হৈ থাকে সেইটো সামাজিক যিটো প্ৰক্ৰিয়া আমি দেখা পাওঁ ইতিহাস তাত কিন্তু সেই থেচিছ এণ্টিথেচিছ চিন্থেচিছৰ যিটো প্ৰক্ৰিয়া সেইটো চলি থাকে যেনেকুৱাই নহওক তাৰ চৰিত্ৰ সেইটো চলি থাকে চাওক বিষ্ণুৰাভাই যিখন অসমীয়া সমাজৰ কল্পনা কৰিছিল ইনক্লুচিভ অসমীয়া সমাজ সেইখন একে হৈ থকা নাই জনজাতীয় বহুত লোক বাহিৰ হৈ গুচি গ'ল বিষ্ণুৰাভাই এই কথাটো উপলব্ধি কৰিছে কিন্তু তেওঁ মানে জনজাতীয় জাত ট্ৰাইবেল জাত তেওঁ কবিতা লিখিছে সেইটো কিন্তু পিছতেই 45ৰ পিছৰ কথা নাই তেওঁলোকক সজাগ কৰিব চেষ্টা কৰিছিল কিন্তু এইটো কৰিব বিচৰা নাছিল যে
তেওঁলোক গৈ একদম অসমীয়া সমাজৰ পৰা পৃথক হৈ যাওক সেইটোও তেওঁ বিচৰা নাছিল তেওঁলোক জাগৃত কৰিব বিচাৰিছিলে যাতে তেওঁলোকৰ অধিকাৰৰ লৈ তেওঁলোক সচেতন হয় তেওঁলোকৰ নিজৰ সম্পৰ্কে মানে সচেতন হয় এই কথাটো তেওঁ বিচাৰিছে গতিকে তেওঁ এটা এক ধৰণৰ কিছু দুমোজাকো আছে সেইটো লৈ কাৰণ এটা গভীৰ তেওঁৰ আস্থা অসমীয়া যিটো পৰিচয় সেইটোৰ প্ৰতি তেওঁৰ গভীৰ আস্থা অন্যহাতে তেওঁ এইটোও দেখিছে যে এই ধৰণৰ সীমাবদ্ধতা জনগোষ্ঠীয় লোকক কিছু বা নিম্ন বৰ্গৰ লোকক একাষৰীয়া কৰি ৰখাৰ যিটো ধৰক এটা যিটো প্ৰৱণতা সেইটো তেওঁ কষ্ট দিছে আৰু নিজেও এই নিজৰ জীৱনত তেওঁ সেইটো অভিজ্ঞতা তেওঁ হৈছিল আৰু এতিয়াও আমি আপুনি যিটো আজিৰ পৰিস্থিতিৰ কথা কৈছে তেওঁৰ দিনৰ নিচিনাকে আৰু আমি অসমীয়া জাতিৰ কথা কল্পনা কৰোঁ কিন্তু এইটোও সঁচা কথা অসমীয়া জাতিৰ যিটো গঠন ইয়াত কিন্তু সকলো ধৰণৰ লোক এতিয়াও একে হৈ আছে আৰু জনজাতীয় গোষ্ঠীৰটো মোৰ যিটো হিচাপত 70% লোকেই জনজাতীয় মূলৰ বোধহয় আমাৰ জাতি আজি তেওঁলোকে সেই পৰিচয় আজি দিব নিবিচাৰিব পাৰে কিন্তু মোৰ দৃষ্টিত আৰু এই কথাটো মই আজি নহয় মই 20 বছৰ আগতে লিখিছোঁ মোৰ অসমীয়া কোন বুলি গ্ৰন্থখনতে মই লিখিছোঁ আৰু তাৰ মোৰ এজন সমাজতাত্ত্বিক হিচাপে মোৰ নিজৰ বিশ্লেষণ আছে এই কথাখিনি যদি আমি বুজি পাওঁ তেতিয়াহ'লে মই ভাবোঁ যে এটা ভৱিষ্যত অসমীয়া জাতিৰ এটা ইনক্লুচিভ অসমীয়া জাতিৰ আমি কল্পনা কৰিব পাৰোঁ কিন্তু যদি আমি কেৱল এটা যি বুলি কয় আজি আমি মানে এটা উগ্ৰ দৃষ্টিভংগীৰে আৰু যিটো এটা সময়ত হয়তো আপোনাৰ যিটো আমি আৰ্য উচ্চাত্মিকাৰ কথা কৈছিলোঁ বৰ্ণ হিন্দুৰ উচ্চাত্মিকাৰ কথা কৈছিলোঁ সেইটো দৃষ্টিভংগীৰে যদি আজি আমি লৈ থাকোঁ তেতিয়াহ'লে আৰু আমাৰ কিন্তু বিপদ আছে অৱশ্যে এটা কথা মই ভাবোঁ যে কিছু যিমানেই আপোনাৰ ৰাজনৈতিক হেৰি নহওক কিছু জাতি গঠন প্ৰক্ৰিয়াটোত বা মানুহৰ যিটো মাইণ্ডছেট মানসিকতাৰ কিছু পৰিৱৰ্তনো নাইকিয়া নোহোৱা এচামে কৈ থাকিব পাৰে বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ কথা আৰু যিটো ধৰক যেনেকুৱা ধৰণৰ আজি আপুনি কথা কৈছে এইটো নহয় যে কেৱল এইটো নিগ্ৰষ্টিয়াছ হেৰিত হৈছে জাতি জনগোষ্ঠীৰ মাজত হৈছে এইটো ধৰ্মীয় তাৰ যিটো প্ৰকাশ সেইটোও হৈছে মই ধৰ্মৰ প্ৰসংগতে কৈছোঁ হয় ন মই যদি দুটা একদম স্পেচিফিককৈ আপোনাক কওঁ এটা হৈছে নিৰ্দিষ্ট এটা ধৰ্মক লৈ পেলাই যদি মই মানে স্পষ্টকৈ কওঁ যে অকল হিন্দু ধৰ্মাৱলম্বী লোকসকলেৰেই অসমীয়া জাতি গঠন সম্ভৱ জানো প্ৰথম প্ৰশ্ন আৰু 2 নম্বৰ প্ৰশ্ন যে কিছুমান মতাদৰ্শগত অৱস্থান আমাৰ ব্যক্তিভেদে বেলেগ বেলেগ হ'বই পাৰে যে কিছুমান ব্যক্তিৰ কিছুমান বিশেষ মতাদৰ্শত মানে বিশ্বাসী কাৰণেই বা এফিলিয়েশ্যন থকাৰ কাৰণেই এই যে ৰাজহুৱাভাৱে ডিফেণ্ড কৰাৰ যিটো প্ৰৱণতা আমি দেখা পাওঁ এই দুয়োটাই এটা মানে এক ধৰণৰ এই সময়ৰ সেইটো গ্ৰহণযোগ্য নহয়ও আৰু সেইটো বিশেষকৈ এখন গণতান্ত্ৰিক সমাজৰ কাৰণে এইটো খুবেই অৰিহণাযোগ্য কথা আৰু কাৰণ আমি বিভিন্ন ধৰণৰ মতাৱলম্বী লোকক আমি তেওঁলোকৰ কথা শুনিব লাগিব কাৰণ এইটো নহয় যে আজি মই কোৱা কথাখিনি একেবাৰে সত্য আৰু ইয়াৰ কোনো প্ৰত্যাহ্বান আহিব নোৱাৰে এনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে গতিকে সকলোকে আমি শুনিব লাগিব আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়া বুলিয়ে নহয় পৃথিৱীৰ সকলো জাতি গঠন প্ৰক্ৰিয়া বা যিটো কয় সমাজ নিৰ্মাণ প্ৰক্ৰিয়া তেনেকৈ উত্থান পতনৰ মাজেই আগবাঢ়িছে বহুত জেগাত দেখা যায় হয়তো দবাই ৰখা হৈছে কিছুমান এক ধৰণৰ আদৰ্শ বা মত জোৰ কৰি জাপি দিব বিচৰাৰ প্ৰৱণতা আমি দেখা পাওঁ পৃথিৱীৰ বিভিন্ন সমাজত ঘটি থাকে কিন্তু এই কথাবিলাক সদায় দীৰ্ঘস্থায়ী নহয় পৰিৱৰ্তনবিলাক আহি থাকে আৰু বিভিন্ন যিটো ক'লো আপোনাক মানে তাৰ এটা স্বাভাৱিক তাৰ প্ৰতি প্ৰত্যাহ্বান আহিব কাৰণ তাৰ ইতিহাসৰ এটা স্বাভাৱিক গতি থাকে সেই গতিয়ে তাৰ পথ ল'বই এইটো ঠিক আৰু মই ভাবোঁ যে ধৰ্মীয় অসমীয়া জাতিৰ যিটো পৰিচয় আমি যদি অসমীয়া জাতিৰ কথা কওঁ এইটো এটা তাতে উদাৰ জাতি গঠন প্ৰক্ৰিয়া এটা আছে যি কাৰণে এই ধৰণৰ যিবিলাক
কি বুলি কয় মানে ৰক্ষণশীলতা বা একদিক দৰ্শিতাই আমাৰ প্ৰতি বিভিন্ন ধৰণৰ বিপদ সংকট কঢ়িয়াই আনে আচলতে আপুনি ক'ব বিচাৰিছে জিকিব নাই বা এতিয়া বৰ্তমানৰ পলিটিকেল পাৰ্টি যিমান আছে আৰু তেওঁ অনুগামী আছিলে অকল বিদ্ৰোহ অনুগামী নহয় মানে তেওঁৰ মতাদৰ্শ অনুগামী মানে কেইটা চিট জিকিব পাৰে মই এটা কথা আপোনাক কওঁ মানে এতিয়া হওক বা নহয় মোৰ মতে নিৰ্বাচনী ৰাজনীতি আৰু এজন মানুহৰ গোটেই সামাজিক গ্ৰহণযোগ্যতা দুটা বেলেগ মই নাভাবো আজি শংকৰদেৱ তেজপুৰত ইলেকশ্যন জিকিব নহয়